শুভেচ্ছা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰতাৰে মাইক্ৰফোন আগবঢ়াই দিছোঁ তেখেতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ। নতুন বছৰৰ আৰম্ভণিৰ দিনটোতে মই আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু অসমবাসী ৰাইজলৈও আপোনালোকৰ জৰিয়তে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই কেইটামান চৰকাৰৰ বিগত 5 বছৰৰ আমাৰ কেইটামান প্ৰাপ্তিৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ আৰু যোৱাটো বিগত বছৰত ৰাজ্যখনৰ যি ঘটনা প্ৰবাহ তাৰ ওপৰতো আপোনালোকক মই অকণমান আলোকপাত কৰিব বিচাৰিম। প্ৰথমতে আপোনালোকক মই এটা ভাল খবৰ দি আজিৰ মই সাংবাদিক মেল বা সংবাদ মাধ্যমৰ আগত আমাৰ বক্তব্য ৰাখিব খুজিছোঁ। ভাৰতীয় ৰিজাৰ্ভ বেংকে 2020 আৰু 25 এই 5 বছৰত অসমৰ ইকনমিক বা অসমৰ বিত্তীয় ব্যৱস্থাক দেশৰ ভিতৰতে ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট হিচাপে ৰিকগনাইজ কৰিছে আৰু এনেকুৱা নহয় যে উত্তৰ পূৰ্বৰ ভিতৰত পূৰ্বাঞ্চলৰ ভিতৰত সমগ্ৰ দেশৰ ভিতৰতে 2020 আৰু 2025ৰ ভিতৰত সমগ্ৰ দেশত বিকাশৰ গড় আছিলে 29%, কিন্তু আমাৰ ৰাজ্যখনত 2020 আৰু 25ৰ ভিতৰত আমাৰ অৰ্থনীতি 45% হাৰত বা 5 বছৰত 45% গ্ৰোথ হয় বা আমি গ্ৰোথ ৰেজিষ্টাৰ কৰোঁ আৰু সেই দিশৰ পৰা যদি আমি চাবলৈ যাওঁ আমাৰ ইকনমি 4,10,724 কোটি টকাৰ আছিলে আৰু এই বছৰত আমি 7,41,626 কোটি টকাত আমি প্ৰৱেশ কৰিছোঁ আৰু যদি আমি ইয়াক পাৰ্চেণ্টেজত যেতিয়া আমি চাব যাওঁ ইট ইজ এ গ্ৰোথ অফ 45% আৰু নিশ্চিতভাৱে আমাৰ ৰাজ্যখনৰ অৰ্থনীতিয়ে যোৱা 5 বছৰত এখন বিকশিত ৰাজ্যৰ ফালে আমি অগ্ৰসৰ হোৱাৰ দিশত আগবাঢ়িছোঁ। এই সময়ছোৱাৰ ভিতৰত অসমৰ পাৰ কেপিটা ইনকাম অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ উপাৰ্জন 54% বাঢ়িবলৈ সক্ষম হৈছে। ইকনমি বাঢ়িছে এট এ ৰেট অফ 45% আৰু মানুহৰ ব্যক্তিগত জীৱনৰ বা ব্যক্তিগত উপাৰ্জন বাঢ়িছে এট এ ৰেট অফ 54%। অৰ্থাৎ আমাৰ 2021 চনত 1,03,371 টকা প্ৰতি জনমূৰি আয় আছিলে। 5 বছৰ পিছত আমাৰ প্ৰতিজন ব্যক্তিৰে উপাৰ্জন 1,59,185 টকালৈকে বৃদ্ধি পাইছে। তাৰমানে এতিয়া আমাৰ অসমৰ প্ৰতি ব্যক্তিৰে উপাৰ্জন 1,60,000 টকাৰ ওচৰা ওচৰি গৈ আমি পাব পাৰিছোঁ এণ্ড দিছ ইজ এগেইন এ গ্ৰোথ অফ 54%। আৰু যদি ইয়াকে আমি ৰাজ্যৰ ৰাজহলৈকে ৰূপান্তৰ কৰোঁ আমাৰ ৰাজ্যৰ ৰাজহো যোৱা 5 বছৰত গ্ৰোথ হৈছে এট এ ৰেট অফ 53%। তাৰমানে যোৱা 5টা বছৰত আমি ফাষ্টেষ্ট গ্ৰয়িং ইকনমি হ'ব পাৰিছোঁ, পাৰ কেপিটা ইনকাম বাঢ়িছে, ৰাজ্যৰ ৰাজহ বাঢ়িছে আৰু আজি অসমে এক সুস্থিৰ বিত্তীয়
বা বিত্তীয় ব্যৱস্থাপনাৰ ফালৰ পৰা এখন সুস্থিৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছে। ইয়াৰ লগত অসমৰ আৰু এটা গৌৰৱ আমি অৰ্জন কৰোঁ এই বছৰটোতে, সেইটো হ'ল যে দেশত প্ৰণয়ন কৰা 3খন যি নতুন ক্ৰিমিনেল আইন, ইয়াৰ প্ৰয়োগ আৰু ৰূপায়ণৰ ক্ষেত্ৰত অসমে বৰ্তমান ভাৰতৰ প্ৰথম স্থান অধিকাৰ কৰি আছে। আমাৰ পিছতে হাৰিয়ানা, আৰু আমি 3খন ক্ৰিমিনেল ল ৰূপায়ণৰ ক্ষেত্ৰত আজি আমি দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে ভাৰত চৰকাৰে আমাক অভিহিত কৰিছে। ৰাজ্যৰ আইন শৃংখলাৰ ফালে যদি আমি চাব যাওঁ, 2021 চনত 1,33,239টা গোচৰ প্ৰতি বছৰ ৰুজু হৈছিলে, আৰু এই বছৰ আমাৰ গোচৰ ৰুজুৰ সংখ্যা 43,748লৈকে হ্ৰাস পাইছে। অৰ্থাৎ যিখন ৰাজ্যত প্ৰতি বছৰে 1,33,239টা ক্ৰাইম হৈছিলে, সি এই যোৱা 5 বছৰত 43,748লৈকে হ্ৰাস পাইছে। আপোনালোকে জানি ভাল পাব যে এই সময়ছোৱাৰ ভিতৰত আমি কোৰ্টত, অৰ্থাৎ এটা গোচৰ হ'লে সদায় মানুহৰ এটা অভিযোগ থাকে যে পুলিচে চাৰ্জশ্বিট নকৰে। এতিয়া আমাৰ অসমত পুলিচে চাৰ্জশ্বিট কৰা অপৰাধৰ সংখ্যা 81%লৈকে বৃদ্ধি পাইছে। অৰ্থাৎ এতিয়া যদি এটা বছৰত 10,000 যদি গোচৰ ৰুজু হয় বা 100টা গোচৰ যদি ৰুজু হয়, তাৰ 81টা চাৰ্জশ্বিট হয়। অৰ্থাৎ প্ৰমাণ পত্ৰ গোটেইখিনি লৈ উইদিন 3 মাহ আমি চাৰ্জশ্বিট কৰাৰ সংখ্যা আজি দ্ৰুত গতিত বাঢ়িব ধৰিছে। 2021 চনত আমাৰ অসমত অপৰাধ হ'লে আদালতে শাস্তি দিয়াৰ পাৰ্চেণ্টেজ 6% আছিলে। অৰ্থাৎ কনভিকশ্যন ৰেট ৱাজ অনলি 6%। আজি আমাৰ ৰাজ্যত কনভিকশ্যন ৰেট 26.38লৈকে বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় হাৰ 35%। আমি দ্ৰুত গতিত ৰাষ্ট্ৰীয় হাৰলৈ আমি গতি কৰিব পাৰিছোঁ। যোৱা 5 বছৰত আমাৰ ৰাজ্যত 2,919 কোটি টকা মূল্যৰ আমি ড্ৰাগছ আমি জব্দ কৰিব পাৰিছোঁ, আৰু ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যিখন যুদ্ধ, তাত 3,000 কোটি টকাৰ ড্ৰাগছ জব্দ কৰাই আমাৰ বাবে এটা সফলতা বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। ৰাজ্যত যোৱা কেইটামান দিনত আমি বিদেশী নাগৰিকক পুছবেক, এই প্ৰচেষ্টা আমি আৰম্ভ কৰিছিলোঁ, আৰু এতিয়া আমাৰ ৰাজ্যত যোৱা কেইটামান মাহৰ ভিতৰতে আমি প্ৰায় 2,000 ব্যক্তিক সীমান্তত তেওঁলোকক চিনাক্ত কৰি আমি পুছবেক কৰিবলৈ সক্ষম হৈছোঁ, আৰু ইয়াৰ ফলত ডেফিনেটলি অসমত নতুনকৈ অহা বিদেশী নাগৰিকৰ সংখ্যা দ্ৰুতগতিত কমি যাব। আৰু এতিয়া ৰাজ্যত আৰু এটা আমি নতুন সিদ্ধান্ত লৈছোঁ যে বিদেশী ন্যায়াধিকৰণে যিসকল ব্যক্তিক বিদেশী বুলি ঘোষণা কৰে, তেওঁলোকক আমি উইদিন 1 উইক আমি তেওঁলোকক পুছবেক কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে তেওঁলোকে উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়, এই গোটেই প্ৰক্ৰিয়াটোৰে বহুত দেৰি হৈ নাযায়। বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰাৰ লগে লগেই তেওঁলোকক আমি পুছবেক কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। আমাৰ ৰাজ্যত
এই ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে আমি ভাবোঁ যে ফৰেনাৰ্ছ বা বিদেশীৰ ওপৰত আমাৰ যিটো বহু দিনৰ পৰা এটা নন কম্প্ৰমাইজিং এটিচিউড লোৱাৰ প্ৰয়োজন আছিল সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পিছত আৰু সুপ্ৰিম কোৰ্টে আমাৰ ৰাজ্যৰ ইলিগেল ইমিগ্ৰেণ্ট এক্সপালশ্যন এক্টখনক আভেল কৰি দিয়াৰ লগে লগে এতিয়া আমি ইলিগেল ইমিগ্ৰেণ্টসকলক পুছবেক কৰা আমি এটা আমাৰ চৰকাৰৰ নীতিলৈকে আমি তাক ৰূপান্তৰ কৰিছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ৰাজ্যত মই ভাবোঁ যে গোটেই বিদেশী নাগৰিকৰ সমগ্ৰ ব্যৱস্থাটোতে এটা পৰিৱৰ্তন আহিবলৈ সক্ষম হ'ব যোৱা 5টা বছৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত আমাৰ ৰাজ্যত অভূতপূৰ্ব কাম হ'বলৈ সক্ষম হৈছে আপোনালোকে জানে যে ঢলা শদিয়া আৰু বগীবিল দলঙৰ পিছত আজি আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 4খন ব্ৰিজ নিৰ্মাণ আৰু এখন যোৱা মাহত আৰম্ভ হ'ব এইকেইখন হৈছে যোৰহাট মাজুলী ব্ৰিজ পলাশবাৰী শুৱালকুছি ব্ৰিজ গুৱাহাটী নৰ্থ গুৱাহাটী ব্ৰিজ আৰু ভাৰতৰ আটাইতকৈ দীঘল দলং ধুবুৰী ফুলবাৰী মই আপোনালোকক জনাবলৈ পাই আনন্দিত যে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিখন ব্ৰিজ এই ব্ৰিজখন আমি ফেব্ৰুৱাৰী মাহত ৰাইজৰ কাৰণে মুকলি কৰি দিম গুৱাহাটী শুৱালকুছি পলাশবাৰী ব্ৰিজেও প্ৰায় আৰু ধুবুৰী ফুলবাৰী ব্ৰিজ দুইখনে এটা নিশ্চিত গতিত আগবাঢ়িছে আৰু 2027 চনত এই দুইখন ব্ৰিজো কমপ্লিশ্যনৰ ফালে আগবাঢ়িব আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট আমাৰ আৰম্ভ হৈছে তাতো নাৰেংগী কুৰুৱাৰ ওপৰত এখন দলং হ'ব এই মাহৰ 18 বা 17 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ যিখন এলিভেটেড কৰিডৰ 6,957 কোটি টকা ব্যয়েৰে নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে তাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিব যদিও ঘৰুৱা ভাষাত আমি 32 কিলোমিটাৰ বুলি কওঁ বৰ্তমান ইয়াৰ লেংথ 34.45 কিলোমিটাৰ হ'ব তাৰ মানে এখন লগভগ 35 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ হ'ব ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে আৰু এই এলিভেটেড কৰিডৰৰ প্ৰকল্পও আমি প্ৰায় এতিয়া আৰম্ভ কৰিবৰ পৰা পৰ্যায়ত আহি উপস্থিত হলো আৰু এটা ডাঙৰ প্ৰজেক্ট সেইটো হৈছে টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল এইটো 4 লেনিং কৰা কথা আছিলে এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগ্ৰহ প্ৰকাশ কৰিছে যে গহপুৰৰ পৰা নুমলীগড়ৰ যিটো প্ৰস্তাৱিত টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল হ'ব তাতে ৰেলকো সংযোজিত কৰা ইমান দিনে আমাৰ প্ৰস্তাৱ চলি আছিলে যে ইয়াত মটৰ গাড়ী অহা যোৱা কৰিব কেবিনেটত বিষয়বস্তু অহাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ইয়াত ৰেলো সংযোজিত কৰিব লাগে গতিকে যিটো 12,000 কোটি টকাৰ প্ৰজেক্ট আছিল নাও ইট উইল বি অলমোষ্ট 20,000 crores আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে এই প্ৰজেক্টটো অনুমোদন জনাইছে আৰু যিকোনো মুহূৰ্ততে ই কেবিনেটত অনুমোদন হোৱাৰো সম্ভাৱনা আছে আৰু ই যদি এই টানেলটো যদি কাৰ্যত পৰিণত হয় আমাৰ ৰাজ্যৰ আৰু এটা ক'ব গ'লে
বহুদিনীয়া অভাৱ বুলি নকওঁ যে ৰাজ্যখনৰ মৰ্যাদা বৃদ্ধিত আৰু এটা ডাঙৰ সহায় কৰিব। ইয়াৰ এই সময়ছোৱাৰ ভিতৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফেব্ৰুৱাৰীত কোকৰাঝাৰ আৰু গেলেফুৰ মাজত প্ৰস্তাৱিত নতুন ৰেল লাইনৰো আধাৰশিলা স্থাপন কৰিব। আৰু তাৰ লগে লগে কোকৰাঝাৰৰ বাছবাৰীত ৰেলৱে ৱাগন অভাৰহলিং বা ৱাগন নিৰ্মাণৰ মেৰামতিৰ এটা ডাঙৰ ফেক্টৰী এটাও ভাৰত চৰকাৰে আৰম্ভ কৰিব। গহপুৰ আৰু নুমলীগড়ৰ টানেলটো হৈ যোৱাৰ লগে লগে এই দুইটা স্থানৰ মাজৰ 240 কিলোমিটাৰৰ ডিষ্টেন্স 35 কিলোমিটাৰলৈ হ্ৰাস পাব। 240 কিলোমিটাৰ লাগে আজি যদি কাজিৰঙাৰ পৰা গহপুৰত যাব লাগে বা নুমলীগড় ৰিফাইনেৰীৰ পৰা যাব লাগে, আজি সি মাত্ৰ 35 কিলোমিটাৰলৈকে নামি আহিব। আমি ইতিমধ্যে কেইবাটাও নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে দেখা পাইছে। গুৱাহাটী বিমানবন্দৰ বা আমাৰ বৰদোৱাৰ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ, বিহপুৰীয়াত মাধৱদেৱ ক্ষেত্ৰ, যোৰহাটত স্বাধীনতা সংগ্ৰামী উদ্যান আৰু গুৱাহাটীত আমাৰ গেটৱে গুৱাহাটী গুৱাহাটীৰ আমাৰ যিখন ৰিভাৰ বেংকত আমি উদ্যান নিৰ্মাণ কৰিছোঁ, সতী ৰাধিকা শান্তি উদ্যান, শ্বহীদ স্মাৰক, কেইবাটাও আমাৰ নতুন নতুন প্ৰজেক্টছ ইতিমধ্যে আপোনালোকে আৰম্ভ কৰা আপোনালোকে দেখা পাইছে। গুৱাহাটীত আৰু এটা নতুন ডাঙৰ প্ৰজেক্ট খুব কম দিনৰ ভিতৰতে আমি অনুমোদন পাম। সেইটো হৈছে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ পোনে এলিভেটেড কৰিডৰ। অৰ্থাৎ আমি যাতে তলত যি যান বাহন সি ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ব্যৱহৃত হ'ব গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ অহা, কিন্তু এই প্ৰপ'জ এলিভেটেড কৰিডৰে গুৱাহাটী এয়াৰপৰ্টৰ পৰা পোনে মানুহ এলিভেটেড কৰিডৰত উঠিলে জালুকবাৰী ৰিং ৰোডত নামিব পৰা হ'ব। এই প্ৰপ'জেলটো আমাৰ খুব অনুমোদনৰ শেষ পৰ্যায়ত আছে। আমি গুৱাহাটীত এয়াৰপৰ্টখন দেখিছোঁ। এতিয়া এয়াৰপৰ্টত আমি এখন এৰো চিটি, যাক এয়াৰপৰ্ট হাব বুলি কোৱা হ'ব, এৰো চিটি এখনো নিৰ্মাণ কৰা হ'ব 60 একৰ ভূমিত। তাতে বহুবিলাক হোটেল আহিব, কনভেনশ্যন চেণ্টাৰ আহিব, কনচাৰ্ট ইকনমিৰ ব্যৱস্থা কৰা হ'ব, কেইবাটাও আমাৰ নতুন ব্যৱস্থা তাত সংযোজিত হ'ব। আপোনালোকে আমাৰ মেজৰ প্ৰজেক্টছৰ ভিতৰত আমাৰ নেশ্যনেল বেডমিণ্টন চেণ্টাৰ অফ এক্সেলেঞ্চ, বিউটিফিকেশ্যন অফ ৰংঘৰ, লাচিত মৈদামৰ পুনৰ নিৰ্মাণ, এই গোটেইবিলাকৰ বিষয়ে আপোনালোক অৱগত। লাচিত বৰফুকন পুলিচ একাডেমি, আমাৰ অসমত কেইবাটাও নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈ উঠিছে। আপোনালোকে জানি আৰু ভাল পাব যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ লগত আমাৰ এখন চুক্তি হৈছে, কাম 2 এদিনতে আৰম্ভ হ'ব। গুৱাহাটী মেডিকেল কলেজৰ পুৰণা বিল্ডিংটো কমপ্লিট ডিমলিজ হৈ 2200 কোটি টকাৰে তাত এটা সম্পূৰ্ণ আধুনিক হস্পিটাল এখন নিৰ্মাণ কৰা হ'ব। ইতিমধ্যে টেণ্ডাৰ আদি হৈ গ'ল, তাৰ কাম 2 এদিনতে আৰম্ভ হ'ব। ৰাজ্যত 14খন মেডিকেল কলেজে ইতিমধ্যে আত্মপ্ৰকাশ কৰিছে। এই বছৰত বঙাইগাঁৱতো আমি মেডিকেল কলেজৰ কাম আৰম্ভ কৰিম। উদ্যোগীকৰণৰ দিশত যোৱা বছৰটো অসমৰ বাবে এটা মাইলৰ খুঁটা হৈ ৰ'ব। প্ৰথমতে এই এমাহ 1.5 মাহৰ ভিতৰত আমি কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট 120 মেগাৱাট, তাক আমি শুভ উদ্বোধন কৰিম আৰু ই ৰাজ্যৰ নিজৰ জেনেৰেশ্যন হ'ব।
ইয়াৰ লগতে আমি 350 মেগাৱাট সোলাৰ পাৱাৰ আমি নিজে উৎপন্ন কৰি আমি গ্ৰিডত দিব পাৰিম তাৰ প্ৰজেক্টখিনিও এই এমাহ দুমাহৰ ভিতৰতে আমি আৰম্ভ কৰিব পাৰিম আটাইতকৈ আমাৰ বাবে ডাঙৰ সফলতা আছিল যে অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে ৰূপান্তৰ কৰা দীৰ্ঘদিন ধৰি ৰাজ্যত আন্দোলন সন্ত্ৰাসবাদ আৰু বিভিন্ন ধৰণৰ অশান্তিৰ কাৰণে ভাৰতৰ কোনো ডাঙৰ উদ্যোগপতিয়ে অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে তেওঁলোকে কেতিয়াও ভবা নাছিল কিন্তু আজি আপোনালোকে জানি ভাল পাব যে এই বছৰ ডেভছত ৱৰ্ল্ড ইকনমিক ফৰামৰ যিখন মিটিং হয় য'ত নেকি ভাৰতে নিজৰ আটাইতকৈ ভাল ৰাজ্যকেইখনক প্ৰজেক্ট কৰে এইবাৰ অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ লগত ভাৰত চৰকাৰে অসমক ইনক্লুড কৰিছে ডেভছত ভাৰত চৰকাৰে কাক পঠিয়ায় যিকেইখন ৰাজ্য ক্ৰীম অফ ষ্টেটছ য'ত নেকি বিনিয়োগৰ প্ৰয়োজন আছে বিনিয়োগ হ'ব বা ৱৰ্ল্ডৰ মেপত যিকেইখন ৰাজ্যৰ কথা কোৱাৰ প্ৰয়োজন আছে তেওঁলোককে প্ৰতিনিধিত্ব কৰিবলৈ পঠায় এইবাৰ ভাৰত চৰকাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লগতে মোকো ভাৰতীয় দলত তেওঁলোকে পঠিয়াইছে যাতে ডেভছৰ ৱৰ্ল্ড ইকনমিক ফৰামত আমি অসমৰ বিষয়ে কথা ক'ব পাৰোঁ যিটো নেকি ইট ইজ এ হাইয়েষ্ট ৰিকগনাইজেশ্যন যে আমাৰ দৰে এখন ৰাজ্যৰ বিষয়ে বা আমাৰ ৰাজ্যত উদ্যোগীকৰণ হ'ব পাৰে আমাৰ ৰাজ্যত ইনভেষ্টমেণ্ট হ'ব পাৰে তাৰ বিষয়ে আমি কথা কোৱাৰ সুযোগ পাম আৰু তাতে বহুতো বিনিয়োগকাৰীৰ সৈতে আমাৰ আলাপ আলোচনা হ'ব আৰু যোনে নেকি আমাৰ অসমক লাহে লাহে এটা উদ্যোগীকৰণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিব মই আপোনালোকক এটা সৰুকৈ কেইটামান লাৰ্জ ইনভেষ্টমেণ্টৰ বিষয়ে ক'ব খুজিছোঁ টাটা সেমিকণ্ডাক্টৰ প্ৰজেক্ট ২৭,০০০ কোটি টকাৰ কাম ইতিমধ্যে তীব্ৰ গতিত চলি আছে আৰু আমি আশা কৰিছোঁ যে খুব কম দিনৰ ভিতৰত অসমত মোবাইল ফোন বনোৱা ইনভেষ্টমেণ্ট এটাও আমি পাবলৈ সক্ষম হ'ম মই কোম্পানীটোৰ নাম ক'ব খোজা নাই বাট আমাৰ ডিছকাশ্যন চলি আছে টাটা সেমিকণ্ডাক্টৰত যদি ২৭,০০০ কোটি টকাৰ বিনিয়োগৰ কাম চলি আছে আমাৰ নুমলীগড় ৰিফাইনেৰীত ২৮,০০০ কোটি টকাৰ বিনিয়োগৰ কাম চলি আছে নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ জৰিয়তে ৪,০০০ কোটি টকাৰ বিনিয়োগৰ কাম চলি আছে চাপৰত আমাৰ যিটো 3,200 মেগাৱাট কোল বেছ আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল টেকনলজি থাৰ্মেল পাৱাৰ হ'ব তাতে ৪০,০০০ কোটি টকাৰ ব্যয়ৰ প্ৰস্তাৱ ৰখা হৈছে আমাৰ মিথানেল প্লান্ট আসাম পেট্ৰোকেমিকেল লিমিটেড তেওঁলোকে ২০০০ কোটি টকা দি প্ৰজেক্ট প্ৰায় কমপ্লিশ্যনৰ পৰ্যায়লৈকে লৈ গৈছে আৰু নামৰূপত ১০,৬০১ কোটি টকাৰে আজি আমি ইউৰিয়া কমপ্লেক্স এমনিয়া ইউৰিয়া কমপ্লেক্সৰো কাম আৰম্ভ কৰিব খুজিছোঁ অসমত আৰু এটা বিনিয়োগ লাহে লাহে আগবাঢ়ি গৈছে সেইটো হ'ল পাম ষ্ট'ৰেজ অৰ্থাৎ অসমৰ পাহাৰৰ যিটো আমাৰ যিটো জিঅ'গ্ৰাফি এই জিঅ'গ্ৰাফিটো পাম ষ্ট'ৰেজৰ কাৰণে খুবেই উপযোগী পাম ষ্ট'ৰেজ মানে হ'ল যে দিনত সোলাৰ পাৱাৰবিলাক আহৰণ কৰা হয় আৰু গোটেই ৰাতি তাক পানীৰ মাজত সঞ্চয় কৰা হয় দিনটো আৰু ৭ বজাৰ লগে লগে একেটা ইলেক্ট্ৰিচিটি গ্ৰিডত এৰি দিয়া হয় তাৰ মানে তেতিয়া দিনত যিটো সোলাৰ পাৱাৰ
তাক ৰাতিও পাব পৰাৰ ব্যৱস্থা হয় এতিয়ালৈকে আমি অসমত 5টা পাম ষ্টৰেজৰ বাবে এমঅইউ কৰিছোঁ তাৰ জৰিয়তে অসমত আমি another 50 to 60,000 আমি বিনিয়োগ পাম সেই ধাৰণা আজি আমি কৰিব পাৰোঁ আমাৰ ৰাজ্যত আৰু এটা সৰকাৰ গঠন কৰাৰ পিছতে আমাৰ এটা ফ্লেগশিপ প্ৰগ্ৰেম আছিলে যে আমি কৃষকৰ পৰা ধান কিনিম যোৱা বছৰটোত আমি 8.5 লাখ কুইণ্টল মেট্ৰিক টন ধান আমি কিনিবলৈ সক্ষম হৈছোঁ 2020ত আমি টোটেল ধান কিনিছিলোঁ 2 লাখ মেট্ৰিক টন যোৱা বছৰ আমি ধান কিনিছোঁ কৃষকৰ পৰা 8.50 লাখ মেট্ৰিক টন ইয়ে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে উদ্যোগীকৰণৰ সমান্তৰালভাৱে ৰাজ্যত কৃষি অৰ্থনীতিও সবল হৈছে 2 লাখৰ পৰা 8 লাখ মেট্ৰিক টন যেটো আমি ধান কিনিছোঁ this is a increase of 80% ৰাজ্যত আমাৰ আন কেইবাটাও নতুন কাম মিল্ক প্ৰসেসিং ইউনিট তাৰ পিছত আমাৰ মুগাৰ ওপৰত নতুন ব্যৱস্থা আমাৰ ধানৰ লগতে মসুৰ ডাল আমাৰ ঢালৰ লগতে মাষ্টাৰ্ড অইল কিনা নতুন প্ৰকিউৰমেন্ট পলিচি এই গোটেই বিলাকে আমাৰ ৰাজ্যত এটা বিনিয়োগৰ নতুন পৰিবেশ এটা সৃষ্টি কৰিছে ৰাজ্যত নিবনুৱা যুৱক যুৱতীক আমি 1 লাখ চৰকাৰী চাকৰি দিম বুলি কৈছিলোঁ আপোনালোকে জানি ভাল পাব যে আমি ইতিমধ্যে 1,46,000ত ভৰি দিছোঁ যোৱা 9 আৰু 10 তাৰিখে এডিআৰই 10,000 নিযুক্তি হোৱাৰ লগে লগে ই 1.5 লাখৰ সংখ্যা পাৰ কৰিব আৰু ফেব্ৰুৱাৰী মাহত হ'বলগীয়া আৰু কেইবাটাও নিযুক্তিয়ে মই ভাবো যে আমাক 1.5 লাখৰ অতিক্ৰম কৰি আমি 2 লাখৰ ফালে তীব্ৰ গতিত আমি যাত্ৰা আৰম্ভ কৰিম ৰাজ্যত নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়া ইমান ডাঙৰ ব্যৱস্থা আগত কেতিয়াও হোৱা নাছিল ইয়াৰ সমান্তৰালভাৱে আমি 1 লাখ লৰা ছোৱালী 2 লাখৰ পৰা 5 লাখলৈ বিনা মৰ্টগেজ আৰু বেংকৰ কোনো হস্তক্ষেপ নোহোৱাকৈ ৰাজ্য চৰকাৰৰ পুঁজিৰে আমি 1 লাখ লৰা ছোৱালীক উদ্যোগী কৰি তুলিবলৈ আমি যে প্ৰচেষ্টা লৈছিলোঁ হিও আজি বিভিন্ন ধৰণে সুফল দেখুৱাবলৈ সক্ষম হৈছে আমাৰ ৰাজ্যত দুখীয়া দৰিদ্ৰ মানুহক সহায় কৰাৰ বাবে আমি বহুবিলাক কাম কৰি আছোঁ যোৱা 5 বছৰত ৰাজ্যত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 38 লাখলৈকে বৃদ্ধি পাইছে মহিলা উদ্যমিতাৰ জৰিয়তে 32 লাখ মহিলাক সহায় কৰা হৈছে বিনামূলীয়া চাউলৰ লগতে 100 টকাত মসুৰ ডাল চেনি ডালি 70 লাখ পৰিয়াললৈ আগবঢ়োৱা হৈছে আমাৰ ছাত্ৰ ছাত্ৰীক প্ৰতি বছৰে 3.90 লাখ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়া হৈছে মিছন বসুন্ধৰাৰ জৰিয়তে 3 লাখ লোকক মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে কেশলেছ মেডিকেল ট্ৰিটমেন্ট 26 লাখ পৰিয়াললৈ আগবঢ়োৱা হৈছে আৰু আমাৰ ৰাজ্যত নিযুত মইনাৰ দৰে ট্ৰান্সফৰ্মেটিভ স্কিম আমি লবলৈ সক্ষম হৈছোঁ আপোনালোকে জানি ভাল পাব যে আমি কেইটামান ফিউচাৰ প্ৰজেক্ট বা ভৱিষ্যদৰ্শী প্ৰজেক্ট যোৱা বাজেটত আমি উল্লেখ কৰিছিলোঁ তাৰ
ভিতৰত আমাৰ এটা ডাঙৰ প্ৰজেক্ট আছিলে সেইটো হ'ল কেন্সাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কেন্সাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ৰেডিঅ'থেৰাপিত লাহে লাহে মানুহে বা আমাৰ বিভিন্ন চিকিৎসালয়বিলাকত আমি নতুন নতুন ৰেডিঅ'লজিকেল ইকুইপমেণ্ট আনিবৰ কাৰণে আমি সক্ষম হৈছোঁ 17খন আমাৰ কেন্সাৰ হস্পিটাল আমি আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ 9খন ইতিমধ্যে কাৰ্যক্ষম হৈছে কিন্তু এইবাৰ আপোনালোকক আমাৰ বিভাগৰ পৰা আৰু অলপ কোৱা হ'ব সিদ্ধাৰ্থ उसका मशीन का नाम क्या था नो कॉस्ट कितना है 500 কোটি টকা ব্যয় কৰি আমি অসমত প্ৰটন থেৰাপি মেচিন আমাৰ কেন্সাৰ গ্ৰিডত আমি আনিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ ইতিমধ্যে টেন্ডাৰ পাব্লিছ কৰা হৈছে প্ৰটন থেৰাপি মেচিন টাটাৰ লগত আছে আৰু মাদ্ৰাজ এপলৰ লগত আছে কোনো গভৰ্নমেণ্ট সিস্টেমত প্ৰটন থেৰাপি মেচিন নাই আৰু কেন্সাৰ ট্ৰিটমেণ্টৰ কাৰণে ই হৈছে প্ৰিচিজন বেছ ৰেডিঅ'লজি মানে ট্ৰিটমেণ্ট হয় ৰেডিঅ'লজিকেল ট্ৰিটমেণ্ট হয় আমি ৰাজ্যত 500 কোটি টকা ব্যয়েৰে আমি প্ৰটন থেৰাপি মেচিন আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইয়াৰ বাবে জড়িত ইয়াৰ বাবে প্ৰয়োজনীয় পইচা বা টকা সংগ্ৰহৰ যেটো ব্যৱস্থা সেইটো অভিনৱ আমি CSRৰ পৰা প্ৰায় 50 কোটি টকা পাইছোঁ আৰু আমি ৰাজ্য আৰু বিভিন্ন CSRৰ পৰা লম কোভিডৰ সময়ত আমাক ৰাইজে দান বৰঙণি দিছিলে তেতিয়া আমাৰ 50 কোটি টকা সঞ্চয় হৈছিলে তাকো আমি প্ৰটন থেৰাপি মেচিনত ব্যয় কৰিম বিশ্ব বেংকে আমাক 250 কোটি টকা দিব প্ৰটন থেৰাপি মেচিনৰ কাৰণে যে লোন আৰু বাকি টকা আমি ৰাজ্যৰ বাজেটৰ পৰা দিম তো আসাম উইল বি দা ফাৰ্ষ্ট ষ্টেট টু হেভ এ প্ৰটন থেৰাপি মেচিন ইন দা পাব্লিক হেল্থ সিস্টেম আৰু ইয়াৰ লগে লগে এই ইকুইপমেণ্টটো আমাৰ অহাৰ লগে লগে অসমত মেডিকেল টুৰিজিমৰ এটা নতুন যাক আমি কম যে নতুন দিগন্ত এটা অসমৰ কাৰণে মুকলি হ'ব ইমান দিন আমি বাহিৰত গৈ আছিলোঁ প্ৰটন থেৰাপি অহাৰ লগে লগে ইণ্ডিয়াৰ ম্যাক্সিমাম ক্যান্সাৰ পেশেন্ট অসমত ট্ৰিটমেণ্টৰ কাৰণে আহিব যিসকলক হাই ৰেঞ্জত ৰেডিঅ'থেৰাপিৰ প্ৰয়োজন আছে এই সময়ছোৱাত আমি 5218টা শিশুৰ হাৰ্টৰ অস্ত্ৰোপচাৰ কৰিব পাৰিছোঁ আমি ন্যাশনাল ডায়ালিসিস প্ৰগ্ৰামেৰে 10 লাখ কিডনি পেশেন্টৰ ডায়ালিসিস সেশন কৰিব পাৰিছোঁ আৰু আমি ফ্ৰী ডায়াগনষ্টিক স্কিমৰ জৰিয়তে আমি প্ৰায় 40 লাখ লোকক আমি বিনামূলীয়াকৈ আমি বিভিন্ন ডায়াগনিষ্টৰ সুবিধা দিব পাৰিছোঁ ৰাজ্যৰ শিক্ষা খণ্ডত ড্ৰপ আউট আমাৰ যেটো ৰেট আছিলে তাত আমি প্ৰথমবাৰৰ বাবে যাক কয় অংকুশ বা তাক আমি এটা হল্ড কৰিব পাৰিছোঁ যে ড্ৰপ আউটৰ সংখ্যা যাতে বাঢ়ি না যায় 2015 চনত আমাৰ প্ৰাইমেৰী স্কুলত ড্ৰপ আউট আছিলে 7.4 এতিয়া আমাৰ ড্ৰপ আউট 3.8 লৈকে নামিছে আপাৰ প্ৰাইমেৰী ড্ৰপ আউট আছিলে 7.1% এতিয়া 5% লৈ নামিছে আৰু সেকেন্ডাৰী 30% আছিলে এতিয়া আমি 17% লৈকে হ্ৰাস কৰিবলৈ আমি সক্ষম হৈছোঁ আমাৰ টি গাৰ্ডেনৰ ক্ষেত্ৰত যিখন আমি বিল পাস কৰিছোঁ য'ত নেকি টি গাৰ্ডেনৰ মাটি বা লেবাৰ কলনীৰ মাটি আমি টি গাৰ্ডেনৰ শ্ৰমিকসকলক দিম ইউ এখন অসমত ট্ৰান্সফৰ্মেটিভ লেজিসলেশ্যন ৰাজ্যপাল মহোদয়ে ইতিমধ্যে তাত হস্তাক্ষৰ কৰিছে আৰু আমি
ল্যান্ড একুইজিশ্যনৰ প্ৰচেছ আৰম্ভ কৰিছোঁ 3,33,000 ফেমিলিক ই উপকৃত কৰিব আমাৰ চাহ বাগিচাৰ মালিকসকলৰ এই ক্ষেত্ৰত কোঅপাৰেশ্যন আমি যথেষ্ট ভাল পোৱা নাই সেইবাবে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিসকল মালিকে এই একুইজিশ্যন প্ৰচেছটোত আমাক সহায় নকৰিব চৰকাৰে তেওঁলোকৰ প্ৰতি আগবঢ়োৱা সকলো ইনচেন্টিভ আমি উইথড্ৰ কৰিম আজি আমি চাহ বাগিচাৰ মালিকসকলক বছৰি প্ৰায় 150 কোটি টকাৰ ইনচেন্টিভ দিওঁ অৰ্থডক্স টিৰ ক্ষেত্ৰত দিওঁ কেপিটেল ইনভেষ্টমেণ্টৰ কাৰণে দিওঁ আমি যিসকল বাগানৰ মালিকে আমাৰ লগত এই প্ৰচেষ্টাত সহযোগিতা নকৰিব বা কোৰ্ট আদিলৈকে যাব তেওঁলোকক আমি দিয়া সকলো ধৰণৰ ইনচেন্টিভ আমি উইথড্ৰ কৰিম আৰু তেওঁলোকৰ লগত ডেফিনেটলি আমাৰ সম্পৰ্কটো আমি নতুনকৈ বিবেচনা কৰিম কাৰণ আমি বিচাৰোঁ যে 200 বছৰ পিছত এইটো চাহ বাগিচাৰ শ্ৰমিকৰ অধিকাৰ তেওঁলোকে যাতে সম্পূৰ্ণভাৱে মাটিৰ অধিকাৰ পাব পাৰে এয়া তেওঁলোকৰ অধিকাৰ আৰু তেওঁলোকৰ অধিকাৰত আমি হস্তক্ষেপ কৰাটো উচিত নহয় আৰু বাগিচাৰ সমূহ স্বত্বাধিকাৰীসকলক মই আজি অনুৰোধ কৰিম যাতে তেখেতসকলে কোনো কাৰণতে এই প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ বাবে চেষ্টা নকৰে শেষত 2-3টা মই সৰু সৰু কথাৰে সামৰণি মাৰিম আমি এই কাৰ্যকালৰ সময়ছোৱাত সৰ্বমুঠ বিধানসভাত আমি 71খন নতুন আইন প্ৰণয়ন কৰিছোঁ পলিগেমিয়ে হওক ভেঞ্চাৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনে হওক আমি 5 বছৰত 71খন আইন আমি নতুনকৈ প্ৰণয়ন কৰিছোঁ 156খন আইন আমি সংশোধন কৰিছোঁ আৰু 373খন আইন আমি বাতিল কৰিছোঁ যিসমূহ সময়ৰ লগত খাপ নাখায় তেনেকুৱা বহু আইন আমি বিধানসভাত লৈ গৈ বাতিল কৰিছোঁ পলিচিৰ ক্ষেত্ৰত যোৱা সময়ছোৱাত 40খন নতুন পলিচি গভৰ্নেন্সৰ দৃষ্টিভংগীৰে আমি প্ৰণয়ন কৰিছোঁ ৰাজ্যত কেবিনেট মিটিং পতাৰ প্ৰক্ৰিয়াও এই চৰকাৰৰ দিনত পৰিৱৰ্তন হ'ল যোৱা 5 বছৰত আমি 188খন কেবিনেট মিটিং পাতিছোঁ 188 অসমৰ স্বাধীনোত্তৰ যিকোনো চৰকাৰৰ তুলনাত ই হৈছে আটাইতকৈ অভিলেখ সংখ্যক আৰু এই 188খন কেবিনেট মিটিঙত 2589টা সিদ্ধান্ত লোৱা হৈছে 2589 প্ৰশাসনক গতিশীল কৰা হৈছে প্ৰত্যেক বছৰে 40ত আশে-পাশে আমি কেবিনেট মিটিং পাতিছোঁ 2025 চনত আমি 43খন কেবিনেট মিটিং পাতিবলৈ আমি সক্ষম হৈছিলোঁ যোৱা বছৰটোত আমাৰ ৰাজ্যত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৰাজ্যক ভ্ৰমণ কৰে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয় অসমলৈ এবাৰ আহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 2025 চনত 3বাৰ অসমলৈ আহে গৃহমন্ত্ৰী ডাঙৰীয়া অসমলৈ 4বাৰ আহে বিত্তমন্ত্ৰী ডাঙৰীয়ানী এবাৰলৈ আহে অৰ্থাৎ আমাৰ ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিসকলৰ বা কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলৰ বা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ দৰে উচ্চ পদস্থ ব্যক্তিসকলৰ ভিজিট অসমত অব্যাহত থাকে আৰু এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে টোটেল অসমত 37 টাইমছ 37 বাৰ অসমলৈ আহিছে যিটো 75 বছৰৰ ভিতৰত এটা ৰেকৰ্ডছ বুলি ক'ব লাগিব
এই সময়ছোৱাত মুখ্যমন্ত্ৰী হিচাপে কেবিনেট মিটিঙৰ উপৰিও আমি ক'ব গ'লে প্ৰতি বছৰে ডিপাৰ্টমেণ্টেল ৰিলেটেড মিটিংছ আৰু ডিচিশ্যনছ আমাৰ বহুবিলাক হয় আৰু আপোনালোকে জানি ভাল পাব যে মুখ্যমন্ত্ৰী লেভেলত প্ৰতি বছৰে এভাৰেজ 85খন ৰিভিউ মিটিংছ উইথ ভেৰিয়াছ ডিপাৰ্টমেণ্ট আমি কৰিব পাৰিছোঁ আৰু প্ৰত্যেক বছৰে অসমৰ বিভিন্ন জিলাত মুখ্যমন্ত্ৰীৰ ভ্ৰমণ আৰু নাইট ষ্টেও প্ৰতি বছৰে বাঢ়ি গৈছিলে 2021ত 21টা নাইট ষ্টে 2022ত 46টা নাইট ষ্টে 2033ত 31টা 2024ত 45টা 2025ত 36 টাইমছ তাৰমানে ইমানবিলাক নাইট ষ্টে আমাৰ বাহিৰতো সম্ভৱ হৈছে এই সময়ছোৱাৰ ভিতৰত 2025ত আমাৰ মন্ত্ৰী ৰঞ্জিত দাসে 32খন জিলালৈকে গৈছে পীযুষ হাজৰিকাই 34 ডিষ্ট্ৰিক্টলৈকে গৈছে জয়ন্ত মল্ল বৰুৱা 34 ডিষ্ট্ৰিক্টলৈকে গৈছে যোগেন মোহন 24খন জিলালৈকে গৈছে ৰণোজ পেগু 29খন জিলালৈকে গৈছে উৰ্খাও গৌৰা ব্ৰহ্ম 17খন জিলালৈকে গৈছে নন্দিতা গাৰ্লুচা 26খন জিলালৈকে গৈছে অতুল বৰা 25খন জিলালৈকে গৈছে চন্দ্ৰমোহন পাটোৱাৰী 22খন জিলালৈকে গৈছে কৃষ্ণেন্দু পাল 29খন জিলালৈকে গৈছে বিমল বৰা 20খন জিলালৈকে গৈছে মন্ত্ৰী কৌশিক ৰায় 34 ডিষ্ট্ৰিক্টলৈকে গৈছে ৰূপেশ গোৱালা 20খন জিলালৈকে গৈছে কেশৱ মহন্ত 24খন জিলালৈকে গৈছে অশোক সিংগাল 21খন জিলালৈকে গৈছে প্ৰশান্ত ফুকন 24খন জিলালৈকে গৈছে অজন্তা নেওগ 20খন জিলালৈকে গৈছে চৰণ বড়ো 7খন জিলালৈকে গৈছে কেইগৰাকীমান মন্ত্ৰী মোটামুটি সকলোৰে আছে আমাৰ টোটেল 2705টা ভিজিট মন্ত্ৰীবিলাকৰ জৰিয়তে ডিষ্ট্ৰিক্টলৈকে কৰা হৈছে এই গোটেইবিলাক আমাৰ যিটো আমাৰ ৰাজ্যৰ যিটো প্ৰশাসনিক ব্যৱস্থা তাত ই যথেষ্ট পৰিৱৰ্তন আনিছে প্ৰত্যেক 5 বছৰত প্ৰতিটো বছৰতে এছপি ডিসি কনফাৰেন্স কৰা হৈছে যিবিলাক আগতে আমাৰ ইনষ্টিটিউশনালাইজ নাছিলে এইবাৰ আমি এই গোটেইবিলাকক ইনষ্টিটিউশনালাইজ কৰিবৰ বাবে সক্ষম হৈছো আমাৰ চৰকাৰৰ দিনত হোৱা কেইটামান ঘটনা প্ৰবাহ আমি নিশ্চয় আজি মনত পেলাম ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট চৰাইদেউ মৈদাম আমাৰ অসমীয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা বিহুৰ গ্ৰীনিজ ওয়ার্ল্ড ৰেকৰ্ড জুমুৰৰ বিশ্বজুৰি জুমুৰৰ প্ৰদৰ্শন আৰু শেহতীয়াকৈ বৃন্দাবনী বস্ত্ৰক অসমলৈ উভতাই লৈ অহাৰ প্ৰক্ৰিয়া ই এক যোৱা বছৰটোৰ মাইলৰ খুঁটা হৈ ৰব আটাইতকৈ আৰু এটা আমি আপোনালোকক জনাব খুজিছো যে এই সময়ছোৱাত এটা নোটেবল পৰিৱৰ্তন হৈছে আপোনালোকে সংসদত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শুনিলে আপোনালোকে কেতিয়াবা শুনিব মুগলৰ বিৰুদ্ধে যুঁজৰ কথা কওঁতে দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আগলৈকে অকল শিৱাজী মহাৰাজৰ কথা কৈছিল কেইদিনমান আগতেও সংসদত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিয়া ভাষণত স্বভাৱসুলভভাৱে এতিয়া শিৱাজী মহাৰাজৰ লগতে লাচিত বৰফুকনৰ নামো উচ্চাৰণ কৰা হয় আগত কোনো প্ৰধানমন্ত্ৰীয়ে কেতিয়াও শিৱাজী আৰু লাচিতৰ কথা একেলগে উল্লেখ কৰা নাছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিকোনো ভাষণতে যদি মুগলৰ যুঁজৰ কথা ওলাইছে শিৱাজী মহাৰাজৰ লগতে আমাৰ লাচিত বৰফুকনৰ নামো একেলগে সন্নিবিষ্ট হৈছে মই ভাবো 400 বছৰৰ লাচিতৰ জন্ম জয়ন্তীয়ে লাচিত বৰফুকনক সমগ্ৰ ভাৰতবৰ্ষতে
তেখেতৰ যোগ্য স্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। লাচিত বৰফুকনৰ ওপৰত 52টা এপিছডৰ এখন টেলিভিছন চিৰিয়েল কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ আৰু প্ৰচাৰ ভাৰতীয়ে চুক্তিত স্বাক্ষৰ কৰিছে। তাৰ শ্বুটিং আতিও ইতিমধ্যে আৰম্ভ হৈছে, যিটোৱে নেকি লাচিত বৰফুকনক আকৌ এবাৰ বিশ্ব পৰ্যায়ত সংস্থাপিত কৰিব, যিটো তেখেতৰ যোগ্য স্থান, সেই যোগ্য স্থানলৈ তেখেতক নিশ্চিতভাৱে লৈ যাব। যোৱা বছৰটোত আমি ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ইয়াৰ লং চেলিব্ৰেশ্যনো আৰম্ভ কৰিছোঁ। তেখেতৰ নামত ডাক টিকেট ইতিমধ্যে প্ৰণয়ন কৰা হৈছে, যি আমাৰ কাৰণে এটা বিশেষ গৌৰৱৰ কথা। এই সময়ছোৱাৰ ভিতৰতে আমি সাংস্কৃতিক মহাৰণ, ক্ৰীড়া সংগ্ৰাম, আমাৰ অমৃত বৃক্ষ আন্দোলন, কেইবাটাও আগতে নোহোৱা আৰু ৰাজ্যৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড, আছাম বৈভৱ, আছাম সৌৰভ, আছাম গৌৰৱ আদিও আমি প্ৰণয়ন কৰিবলৈ সক্ষম হৈছোঁ। আজি মই আপোনালোকক আৰু এটা ভাল খবৰ দিব খুজিছোঁ। 2025 চনটো আমি পাৰ কৰিছোঁ উইথ 0 ৰাইনো পচিং। তাৰমানে 2025 চনটোত এটাও ৰাইনো পচিং হোৱা নাই, এটাও গড় হত্যা হোৱা নাই। আজি আমি যিহেতু 31 ডিচেম্বৰ পাৰ হৈ গ'ল, 2025 আমাৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আছিল যে 0 ৰাইনো পচিং আমি পাৰ কৰিব খুজিছোঁ। বন বিভাগৰ ওপৰতে মই আৰু দুটা কথা কওঁ। কাজিৰঙা কাৰ্বি আংলং লেণ্ডস্কেপত আমি ৱাইল্ড ডগ, যাক এনডেঞ্জাৰ্ড ঢোলে বুলি কয়, এই বিশেষ প্ৰজাতিটোক 35 বছৰৰ মূৰত আকৌ এবাৰ আমি দেখা পাইছোঁ। 35 বছৰ আগতে ইয়াক দেখা পোৱা গৈছিল। আফটাৰ 35 years এই ৱাইল্ড ডগক আমি কাজিৰঙা কাৰ্বি আংলং লেণ্ডস্কেপত আকৌ দেখা পাইছোঁ। আৰু জানুৱাৰী 2025ত কাজিৰঙাত এটা ৰেয়াৰ চাইটিং হৈছিল, চাইটিং অফ গল্ডেন টাইগাৰ। আমি কাজিৰঙাত গল্ডেন টাইগাৰ আছে বুলি আমি জনা নাছিলোঁ, কিন্তু আমাৰ এইবাৰ জানুৱাৰীত আমি এটা ডাঙৰ ৰেয়াৰ চাইটিং এটা কৰিব পাৰিছোঁ, যিটো আমাৰ বাবে এটা গৌৰৱৰ বিষয়। অসমত আমি বনভূমিৰ পৰা উচ্ছেদ কৰা ভূমিৰ পৰিণাম এতিয়া 1,45,000 বিঘা স্পৰ্শ কৰিছে। অহা 3 তাৰিখেও এটা এভিকশ্যন আছে। টোটেল লেণ্ড এভিক্টেড, লেণ্ড এনক্ৰ'চ ফ্ৰী কৰা সংখ্যা 1,45,000 স্পৰ্শ কৰিছে। তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কাজিৰঙাক আমি আৰু সুৰক্ষিত কৰা, গুৱাহাটী জু আমি নতুনকৈ নিৰ্মাণ কৰা, খুব সুন্দৰ কাম চলি আছে। আপোনালোকে চাই পেলাই অত্যন্ত আনন্দ লাভ কৰিব। মই কেইটামান আপোনালোকক এই বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ, আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 8ম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই, কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আছাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই। আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে, যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰোঁ। সেইটো হ'ল নিযুত মইনা আঁচনি। নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ, আৰু পোষ্ট গ্ৰেজুৱেটত
2500 টকা, গ্ৰেজুৱেটত 1250 টকা আৰু হাই ছেকেণ্ডেৰীত আমি 1000 টকাকৈ ছোৱালীসকলক আগবঢ়াওঁ। যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজোঁ। কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব। বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ। বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম। আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ। জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ। আগতে আমি বৰ্তমান 250 টকা দি আছোঁ। আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম। শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো। ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃসকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। আমাৰ ৰাজ্যত চেনি, দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ। আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব। 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ। আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব। অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ। আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহাকালিৰ পৰা মাহত 1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাশি লাভ কৰিব। মই আপোনালোকৰ জৰিয়তে আপোনালোকক মই যথেষ্টখিনি সুখবৰ দিলোঁ। কিন্তু ইমানবোৰ খবৰৰ মাজতো 2025 চনটো নিশ্চিতভাৱে জাতিৰ বাবে এটা দুৰ্ভাগ্যৰ বছৰ হিচাপে ৰৈ যাব। কাৰণ 2025 চনত আমি জুবিনৰ দৰে মহান শিল্পী এগৰাকীক হেৰুৱালোঁ আৰু তেখেতৰ মৃত্যুৰ পিছত অসমত সৃষ্টি হোৱা পৰিৱেশ আৰু এক কঠিন
পৰিৱেশৰ মাজত অসম আৰক্ষীয়ে 3 মাহৰ ভিতৰতে এই গোটেই ঘটনাৰ তদন্ত কৰি দাখিল কৰা অভিযোগনামা নিশ্চয় 2025 চনৰ এটা স্মৰণীয় ঘটনাৱলী হৈ ৰব ৰাইজৰ আবেগ আৰু ৰাইজৰ মৰমক সন্মান জনাই ৰাজ্য চৰকাৰে আমি এই গোটেই ঘটনাটোৰ যাতে ন্যায় বাস্তৱসংগত হ'ব পাৰে লিমিটেড টাইমৰ ভিতৰত ন্যায় হ'ব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে অহা 12 জানুৱাৰীৰ পৰা স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ এই গোটেই ঘটনাটোক যাতে ন্যায়ালয়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ নিয়োগৰ বাবে সিদ্ধান্ত লৈছে আপোনালোকক আমি গুৱাহাটীৰ 3-4জন জ্যেষ্ঠ ক্ৰিমিনেল এডভোকেটৰ লগত আমি কথা পাতি আছোঁ 5 বা 6 তাৰিখৰ ভিতৰত আমি স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰজনৰ নামো আমি ঘোষণা কৰিব পাৰিম আৰু স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ এপইণ্টমেণ্ট হৈ যোৱাৰ লগে লগে আৰু ডকুমেণ্টছ এক্সচেঞ্জৰ পৰ্যায়টো পাৰ হৈ যোৱাৰ লগে লগে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক এখন স্পেচিয়েল কোৰ্টৰ বাবে যোনে নেকি অকল এই গোচৰটোৰে বিচাৰ কৰিব তাৰ বাবেও আমি আবেদন জনাম অৱশ্যে সিদ্ধান্ত হাইকোৰ্টে ল'ব কিন্তু আমি ৰাজ্য চৰকাৰৰ পৰা এই অনুৰোধ জনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আপোনালোকক এটো বহুত এটা আমাৰ ৰাইজৰ এটা শুভেচ্ছা বুজায় জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে সিনেমা হলৰ পৰা অসমৰ ৰাইজে টিকট বা বিভিন্ন ধৰণৰ যেটো ট্ৰানজেকচন হয় তাৰ পৰা 32 কোটি টকা আহৰণ কৰিছে এই 32 কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা 2 কোটি 90 লাখ টকাৰ জিএসটি আজি বা অহাকালি আমি কলাগুৰু ফাউণ্ডেশ্যন যাক জুবিন গাৰ্গে স্থাপন কৰিছিল তালৈকে আমি হস্তান্তৰ কৰিম ইতিমধ্যে পুঁজি বিত্ত বিভাগে মুকলি কৰি দিছে আজি বা অহাকালি আমি 2 কোটি 90 লাখ টকা যেটো ষ্টেট জিএসটি আমি কালেক্ট কৰিছিলো তাক আমি অহাকালি কলাগুৰু ফাউণ্ডেশ্যনলৈকে উভতাই দিম পুনৰ এবাৰ এই বছৰটো নিশ্চিতভাৱে নিৰ্বাচনৰ বছৰ হ'ব আৰু যোৱা বছৰ ফেব্ৰুৱাৰীৰ 27 তাৰিখে মডেল কোড অফ কণ্ডাক্ট দিয়া হৈছিল আৰু আমিও তেনেকে নিৰ্বাচনৰ বাবে প্ৰস্তুত হ'ব লাগিব হয়তো এই ধৰণৰ পৰিবেশ আমি নিৰ্বাচনৰ আগতে আৰু নাপাওঁ মই পুনৰ এবাৰ আপোনালোকক ধন্যবাদ আৰু খলাগ জনাইছো যোৱা 5টা বছৰত এখন আন্দোলনকাৰী ৰাজ্যৰ পৰা অসমৰ পৰিচয় আমি ভাৰতৰ আটাইতকৈ ক্ষিপ্ৰ অৰ্থনৈতিক বিকাশৰ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব পাৰিছো আৰু দিস ইজ নট এ স্লোগান দিস ইজ এ ডেটা অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ফ্ৰম এ ষ্টেট যাক নেকি আন্দোলন গুলি বোম গ্ৰেনেডৰ লগত যাৰ নাম জড়িত হৈ আছিল আজি সেইখন ৰাজ্যই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এছেছমেণ্টত ফাষ্টেষ্ট গ্ৰোইং ইকনমি মই ভাবো এই এটা ডেটাই গোটেই সামাজিক ৰাজনৈতিক অৰ্থনৈতিক গোটেই বিকাশক সমাহিত কৰে কাৰণ ৰাজ্যত যদি আন্দোলন থাকিলেহেঁতেন আমাৰ ইমান গ্ৰোথ নহলহেঁতেন ৰাজ্যত যদি অশান্তি থাকিলেহেঁতেন আমাৰ ইমান গ্ৰোথ নহলহেঁতেন ৰাজ্যত যদি কৃষি উদ্যোগ সেৱা খণ্ডৰ বিকাশ নহলহেঁতেন আমি কেতিয়াও ইণ্ডিয়াৰ ফাষ্টেষ্ট গ্ৰোইং ষ্টেট হ'ব নোৱাৰিলোহেঁতেন এণ্ড আমি কাৰ লগত কম্পিট কৰিছোঁ ষ্টেট লাইক তামিলনাডু ষ্টেট লাইক কৰ্ণাটকা ষ্টেট লাইক মহাৰাষ্ট্ৰ এই সকলৰ লগত কম্পিট কৰি টুডে আসাম হেজ বিকাম
fastest growing economy in entire India. এতিয়া ইয়াৰ বহুবিলাক সুফল আমি পাম যেতিয়া এখন ৰাজ্যত এনেকুৱা ধৰণৰ এছেছমেণ্ট ৰাজ্যলৈ আহে স্বাভাৱিকভাৱে ৰাজ্যত বিনিয়োগকাৰীৰো উপস্থিতি বৃদ্ধি পায় আৰু বিনিয়োগকাৰীৰ উপস্থিতি হোৱাৰ লগে লগে নিবনুৱা সমস্যা আদিও আমি দূৰ কৰাত সফল হ'ম মই আশা কৰিছোঁ যে 2026 চন আমাৰ সকলোৰে বাবে ভাল হ'ব ৰাজ্যখনৰ বাবে আৰু বেছি ভাল হ'ব ৰাজ্যৰ প্ৰতিগৰাকী জনগণে সুখ সমৃদ্ধি আৰু সকলো ফালৰ পৰা শান্তিৰে পৰিপূৰ্ণ এখন সমাজ এখন ৰাজ্য লাভ কৰিব আৰু ব্যক্তিগত জীৱনতো ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিয়ে নিশ্চয় এই বছৰটোত আৰু অধিক কীৰ্তিমান স্থাপন কৰিব পাৰিব মই অসমবাসী ৰাইজক শুভেচ্ছা জনাই আপোনালোকক অনুৰোধ কৰিম যদি আপোনালোকে কিবা সুধিব বিচাৰে আপোনালোকে সুধিব পাৰিব আৰু যি প্ৰশ্ন কৰে ডেফিনেটলি মই উত্তৰ দিব চেষ্টা কৰিম Has Assam's shift in capital investment resulted in RBI seeing Assam as the fastest growing state? And will the railway component of Gopur Numaligarh will cover the entire stretch, and you will be doing the redoing the DPR? You see, the DPR has already been redone, and railway line has now been incorporated. Post that, there is a board. Rabi, इसका नाम क्या बोलता है जो secretary public investment board under the secretary expenditure 17 December PIB has approved the tunnel which including the railway so once railway cannot be isolated so Gopur and Numaligarh portion there has to be railway line then only on tunnel railway will operate. So this is one part. Second part, the fastest growing economy, it is by just numbers. India has grown at 29% during last 5 years from 2020 to 2025. Country has grown total 29%. Against 29%, Assam has grown by 45%. No other state has grown by 45%. So that is why we have been categorized as the fastest growing economy among all states. মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আপুনি কেইবাটাও প্ৰসংগ উত্থাপন কৰিছে বিশেষকৈ অনুপ্ৰৱেশৰ যিটো প্ৰসংগ আৰু এই অসম আন্দোলনৰ পৰাই এই প্ৰসংগটো বা এই বিষয়টো জটিলতা এতিয়াও আছে আৰু আজি কিছুদিন আগতে শহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন হ'ল আৰু তাত প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আহি অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জনাই গ'ল সেইটো এটা উল্লেখযোগ্য ঘটনা ইতিমধ্যে ষষ্ঠ যেটো ক্লজ 6 ৰিপৰ্ট সেই বিষয়ে আপুনি আসুৰ লগত আপোনাৰ চৰকাৰেও যথেষ্ট আলোচনা কৰি আছে আৰু বহু পৰামৰ্শ আপোনালোকে ইতিমধ্যে ৰূপায়ণৰ পথ লৈছে আৰু কেন্দ্ৰ আৰু ৰাজ্য দুই ঠাইতে দুখন চৰকাৰ এই প্ৰথমবাৰৰ বাবে হয়তো এই বিষয়টোত এটা সবল দৃষ্টিভংগী লৈছে আৰু আপোনাৰ ওপৰত অসমে এটা সবল আৰু সৰব নেতৃত্ব লাভ কৰিছে এই বিষয়টোত গতিকে ইয়াৰ পাছৰ পৰ্যায়ত আমি আপোনাৰ দৃষ্টিত আৰু কি আছে এই বিষয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সক গুটেই সমস্যাটো আছিল যে ৰাজ্য চৰকাৰৰ হাতত কোনো ইনস্ট্ৰুমেন্ট নাছিলে যে এজন ব্যক্তি বিদেশী নাগৰিক বুলি ঘোষণা কৰাৰ পিছত ব্যক্তিজনক আমি কি কৰিম ইয়াৰ ফলত আমি কি কৰিছিলো ডেজিগনেটেড জেল কৰিছিলো জেল হোৱাৰ লগে লগে ইট এট্ৰেক্টস হিউম্যান ৰাইটস তাত আপুনি স্কুল খুলক হস্পিটাল খুলক আলটিমেটলি গাঁৱত তেওঁলোকে থাকি যি পাইছিল তাতকৈ ষ্টেট গভৰ্ণমেণ্টে বেছি ফেচিলিটি আমি গোৱালপাৰা জেলৰ ভিতৰত দিবলগীয়া হৈছিল আৰু অসম আন্দোলনৰ পৰাও ইভেন ইন আসাম একৰ্ড এই কথাটো মেনশন নাছিল যে বিদেশী চিনাক্তকৰণৰ পিছত কেনেকৈ আমি খেদিম এই পইণ্টৰ উত্তৰ কাৰো নাছিলে
সেইকাৰণে ডেছপাৰেট হৈ চিনাক্ত হোৱা বিদেশী কেতিয়াবা আমি জেলত থওঁ 2 বছৰ পিছত বেল পাই ডি ভোটাৰ কৰোঁ তেওঁলোক কিন্তু অসমৰ ভিতৰতে থাকি যায় এতিয়া ফাৰ্ষ্ট টাইম ভাৰত চৰকাৰ আৰু অসম চৰকাৰ এটা সিদ্ধান্তত উপনীত হৈছে যে এজনক বিদেশী বুলি ডিক্লেয়াৰ কৰাৰ পিছত তেওঁ ভাৰতত থকাৰ তেওঁৰ অধিকাৰ নাই আমি তেওঁক পুছবেক কৰিম আৰু অলৰেডি যোৱা 3 মাহত মোৰ দেন 2000 পাৰ্চন হেজ বিন পুছড বেক 2-এজন কেতিয়াবা ঘূৰি আহিব খোজে ধৰি আকৌ আমি পঠাই দিম আৰু বিবিচিৰ সিৰিয়েলত আপোনালোকে দেখিছে যে তেওঁলোক এতিয়া ঢাকাত আছে আৰু অসমীয়া ভাষাটো ভাঙা ভাঙা যেহেতু অসমত 71 চনৰ পিছত বহু বছৰ থাকিলে অসমীয়া ভাঙা ভাঙাতে কথা কৈছে so it shows that আমাৰ পলিচি আমি যেটো বৰ্তমান ল'ব পাৰিছো ই এফেক্টিভ ভাৰত চৰকাৰে সহযোগিতা কৰিছে কাৰণ সুপ্ৰিম কোৰ্টে কৈছে যে once a person is declared as a foreigner state government the district magistrate has every authority to order his eviction from India গতিকে মই ভাবো যে অহা 5 বছৰত বিদেশী নাগৰিকৰ বহিষ্কৰণে এটা নতুন গতি চুব পাৰিব মই ভাবো যে বছৰত we can expel now 10,000 to 50,000 people যদি আমি আইডেন্টিফাই কৰিব পাৰো আৰু এইটো অহা 5 বছৰৰ যোৱা 5 বছৰত যদি এভিকশন ওয়াজ হলমাৰ্ক যে চৰকাৰে বিদেশীৰ বিৰুদ্ধে বিদেশীয়া দখল কৰি থকা মাটি আমি পুনৰ উদ্ধাৰ কৰিছো next 5 years the hallmark will be the number of expelled foreigners এটি আমি কনফিডেন্ট যে আমি বিদেশী বিতৰণ কৰিব পাৰিম যেটো আগত কোনো অসমীয়াই ভবা নাছিল আমি কিছুমান কথা কৈ থাকিছিল ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰত্যাৱৰ্তন চুক্তি কৰিব লাগে কোনেনো এনেকে লাখ লাখ বিদেশী নিজে খুজি লব গতিকে now we are not talking about প্ৰত্যাৱৰ্তন চুক্তি আমাক হেবিলাকৰ প্ৰয়োজন নাই will push back আৰু তাতে যি হ'ব হ'ব এতিয়া যি হ'ব বৰ্ডাৰতে হ'ব যোৱা কালি 18 জন বিদেশীক আমি পুশ বেক কৰিছো so that will be the new way to deal with the foreigners এতিয়া আমি নতুন ধৰণে foreignersক ডিল কৰিব পাৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলো আপোনাক আৰু 5 বছৰ সম্পূৰ্ণ কৰাৰ দুৱাৰদলিত উপস্থিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলো নিৰ্বাচনমুখী বছৰটোত নিশ্চিতভাৱে অসমৰ জনগাঁথনিৰ পৰিৱৰ্তন ডেমোগ্ৰাফিক চেঞ্জেছ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয় হিচাপে আপোনালোকৰ দলৰ নেতাসকলে উপস্থাপন কৰিছে কিন্তু মোৰ প্ৰশ্ন দুটা মূলতঃ প্ৰথমটো হ'ল যে খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী লোকসকল খিলঞ্জীয়া অসমীয়া মুছলমান লোকসকল তেওঁলোকে অকমান দুখ পাব পৰাকৈও কিছু কথা হৈছে হয়তো নেতৃবৰ্গৰ পৰা হোৱা নাই অলপ ভুল বুজাবুজিৰ এটা নেৰেটিভ সৃষ্টি হৈছে প্ৰথম কথা এই বিষয়টোৰ ওপৰত আপোনাৰ পৰা এটা মন্তব্য বিচাৰিলো আৰু দ্বিতীয় কথাটো হ'ল যে যোৱা কিছু দিনৰ পৰা বাংলাদেশ আৰু পাকিস্তানৰ পৰা আনকি আমি আমাৰ যেতিয়া মিডিয়াৰ নিউজ পেজবোৰ চাওঁ তাতো এক পলিটিক্যাল আইডিওলজিৰে পোষ্ট কিছুমান কৰে আক্ৰমণ কৰে আৰু এই বিষয়টোৱে অকমান সমগ্ৰ নিৰ্বাচনলৈকে এটা নেৰেটিভ সৃষ্টি কৰিবলৈ বা এটা বিশৃংখলতা সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ নিচিনা এটা সন্দেহ হৈছে এই সম্পৰ্কত আপোনাৰ হাতত কিবা তথ্য আছে নেকি বা প্ৰশাসনে নজৰ ৰাখিছে নেকি ধন্যবাদ কিছুমান কথাত যেনেকে খিলঞ্জীয়া মুছলমান সকলে দুখ পায় কিছুমান ক্ষেত্ৰত খিলঞ্জীয়া হিন্দু সকলেও দুখ পায় সো এনেকুৱা হ'ব নালাগে যে হিন্দু সকলৰ দুখ পোৱাটো আমি চিন্তা নকৰিম যেনেকে ধুবুৰীত যেতিয়া এটা ঈদৰ দিনাখন প্ৰায় 18 পৰা 20,000 কেজি গৰু মাংস কটা হয় এখন চহৰত আৰু যিখন চহৰত আটাইতকৈ বেছি হিন্দু নাগৰিক আছে তেলেতো খিলঞ্জীয়া হিন্দু সকলেও দুখ পায় একোটা লাভ জেহাদৰ ঘটনাই খিলঞ্জীয়া হিন্দু সকলকো দুখ দিয়ে সেইকাৰণে খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া হিন্দু সকলোৱে লগ লাগি অসমখনক আমি কেনেকৈ ৰক্ষা কৰিম তাৰ বিষয়ে আলাপ আলোচনা কৰিব লাগে আৰু আমাৰ চৰকাৰে চৰকাৰ হোৱাৰ প্ৰথম অৱস্থাতে আমি কৈছো
যে খিলঞ্জীয়া হিন্দু মুছলমান সকলোৰে অধিকাৰ অসমত একে সমান তাত আমি কেতিয়াও ডিসপিউট কৰা নাই কিন্তু আমি নিশ্চিতভাৱে বিচাৰোঁ যে হিন্দু প্ৰধান অঞ্চলত গৰু মাংসৰ ভক্ষণ বন্ধ হ'ব লাগে হিন্দু প্ৰধান অঞ্চলত বা হিন্দু ছোৱালীসকলক বিভিন্ন নামেৰে লাভ জেহাদৰ যিটো আক্ৰমণৰ বলি কৰি লোৱা হয় সেয়া হ'ব নালাগে গতিকে আমি পদে পদে প্ৰতিটো দিনতে যি দুখ পাই আছোঁ তাৰ বিষয়ে অসমত চিন্তা হোৱা উচিত আৰু খিলঞ্জীয়া মুছলমানসকলে বুজি পাব লাগিব যে খিলঞ্জীয়া হিন্দুসকলে ক'ত দুখ পাই আছে আৰু তেওঁলোকে মিয়া মুছলমানসকলৰ কিছুমানে যি অত্যাচাৰ কৰে ফেচবুক পোষ্ট লিখে কিবা লিখে যেতিয়া খিলঞ্জীয়া মুছলমানসকল সৰব হৈ উঠিব আজি যি বাংলাদেশৰ ঘটনা হৈছে বা প্ৰতিটো দিনে একোটা মিয়া মুছলমানে অবৈধ বুলিয়ে মই তেওঁলোকক কম ফেচবুক কৰে ইনষ্টাগ্ৰাম কৰে ইয়াৰ কাউণ্টাৰ যদি খিলঞ্জীয়া মুছলমান মানুহখিনিয়ে দিয়ে তেতিয়াহ'লে আমাৰ খিলঞ্জীয়া হিন্দু মানুহখিনিৰ শক্তিটো বাঢ়িব নহ'লে বৰপেটা ধুবুৰী গোৱালপাৰাত আমিতো আজি মাইনৰিটি গতিকে এই মাইনৰিটি মানুহখিনিক সাহস লাগে শক্তি লাগে শিৱসাগৰ ডিব্ৰুগড়ত আজি যেনেকৈ আমি খিলঞ্জীয়া মুছলিম মানুহখিনিক সন্মানৰ চকুৰে চাওঁ কোনো আমি ভেদ বিভাদ নকৰোঁ তেনেকৈ আমাৰ মনত থাকিব লাগিব যে নামনিত বাস কৰা সংখ্যালঘিষ্ঠ হিন্দুসকলৰ কথা আৰু দুইটা ধৰ্মাৱলম্বীৰ লোকে দুইটাৰে যেতিয়া মনোকষ্ট বুজি পাব তেতিয়া অসমখন স্বাভাৱিকভাৱে শান্তি হ'ব ধৰ্মীয় সম্প্ৰীতি বাঢ়িব ইজনৰ সিজনৰ বুজাবুজি বাঢ়িব গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে আৰু সকলোৱে কৰিব লাগে অনাৰেবল চিএম ছাৰ মই বড়োলেণ্ডৰ পৰা আহিছোঁ সংবাদ জগতৰ মই ৩৫ বছৰৰ আহি আছোঁ মই এখন দৈনিক বাতৰি কাকতৰ সম্পাদক হয় মোৰ কাকতখন চানচে বদলি ইংখং আগত 2004 চনৰ আগত বড়ো কাকত নাছিল আমাৰ ডেইলি বড়ো কাকত ইউজি ব্ৰহ্ম ডাঙৰীয়াই মোৰ কাকতখন উন্মোচন কৰিছিলে 2004 চনত এতিয়া মই কথা কওঁ ছাৰ আপোনাক ৰাইজে ভাল পায় আৰু আপোনাৰ এই 5 বছৰত যিখিনি পদক্ষেপ লৈছে আঁচনি যোগিত কৰিছে ৰূপায়ণ কৰিছে আপোনাক ৰাইজে ভাল পায় আৰু আমি ভাল পাওঁ এতিয়া মোৰ কথা কম বড়োলেণ্ডৰ কথা অলপ কম মই ছাৰ ইয়াত বড়োলেণ্ডত বা নামনি অসমখন সংঘৰ্ষ জড়িত হৈছিল এই কাৰণত মোৰ ব্যক্তিগত অভিজ্ঞতা মই ক'ব বিচাৰিছোঁ যে নামনি উজনি এই ভাৱটো আগত অসমত আছিল আৰু উজনি অসমখন আগবাঢ়ি গৈছিল নামনি অসমখন পিছ পৰি গৈছিল যাৰ কাৰণে আমাৰ ইয়াত আন্দোলনো হৈছিলে বড়োলেণ্ড আন্দোলনো হ'ল বড়োলেণ্ড সৃষ্টিও হ'ল এটা বড়োলেণ্ড সৃষ্টি হোৱাৰ পিছত 2003 চনৰ পিছত যেনেকৈ অগ্ৰগতি হ'ল ডেভেলপমেণ্ট হ'ল বড়োলেণ্ডখন ৰাইজে একদম শান্তিত আছিলে আৰু ৰাইজে আশা কৰিছিল যে আমাৰ বড়োলেণ্ড ৰাজ্যখন দৰকাৰেই নহয় যে তেনেকুৱা যদি অগ্ৰগতি হয় কিন্তু ছাৰ ইয়াত এই অগ্ৰগতি বিষয়ত কিছুমান ৰাজনৈতিক লাভালাভৰ কাৰণে কিছু সংঘৰ্ষ সৃষ্টি হৈ আছিলে তেতিয়াৰ পৰা যাৰ কাৰণে এই অঞ্চলত বিভিন্ন বিভেদ কাম লৈছিলে 2000 চনৰ পৰা যেনেকৈ বিটিয়া একৰ্ড হ'ল তেতিয়া আমাৰ কিছুমান পোৱা অধিকাৰে ষ্টেটলৈ ঘূৰি আহিব লগা হ'ল নাজানো আমি কি হৈছে ভিতৰত নাজানো কিন্তু আমাৰ সমাজত বড়োলেণ্ডৰ ৰাইজৰ সমাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিলে যাৰ কাৰণে আমাৰ পিছ পৰি গৈছে আৰু সঁচা সঁচিকৈ যোৱা 5টা বছৰত একদম পিছ পৰি গৈছিলে 17 বছৰ হাগ্ৰা মহিলাৰ চৰকাৰ নাইবা সেই সময়ত চৰকাৰ যিখিনি কৰিছিলে তাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱা হৈ গ'ল কিন্তু ছাৰ লেটেষ্টলি যেনেকৈ ইলেকশ্যনত হাগ্ৰা মহিলাৰী বা নতুন চৰকাৰ আহিল আপুনি তেওঁক লগত সহায় কৰিলে সহযোগ দিলে বা তেখেতক আপুনি আশ্বাস দিলে আৰু এই কেইদিনৰ ভিতৰতে যিখিনি নেকি আগভাগ কাম লয় আঁচনিসমূহ কৰিলে একদম ধন্যবাদ পাত্ৰ ছাৰ আপোনাক বড়োলেণ্ডৰ ৰাইজে ভাল পায় এতিয়া মোৰ কথা অলপ কম ছাৰ মই এখন কাকতৰ লগত জড়িত মোৰ দুখন পেপাৰ আছে বড়ো এখন ডেইলি প্ৰথম বড়ো চানচেৰি বুটলি ইংখং আৰু মই 2007 চনৰ পৰা এখন ইংলিছ কাকতো পাব্লিছ কৰিছোঁ দি বড়োলেণ্ড এক্সপ্ৰেছ নামেৰে আৰু এই দুখন পেপাৰ
অসম চৰকাৰৰ গভৰ্ণৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মানে এন পেনেল পেপাৰ কিন্তু ছাৰ 2007 চনৰ পৰা আমি এই কাকতখনে আপোনালোকৰ চৰকাৰৰ সহযোগত নাইবা আপোনালোকৰ বিজ্ঞাপন পাই পেলাই বহুখিনি আগবাঢ়ি আহিছিলে কিন্তু মই নাজানো যে যোৱা 2 বছৰত কি কাৰণে আমি এভাৰেজটো নোপোৱাকৈ থাকিম ঠিক আছে বুজি নাপালে আচ্ছা আৰু কম আপুনি- ছাৰ আপুনি ধুনীয়াকৈ বহক মিটিঙৰ thank you, পিছত sir. আপোনাক পীযুষ হাজৰিকাই লগ থেংক ইউ পাব ছাৰ আপোনাক পীযুষ হাজৰিকাই লগ পাব কথাখিনি পাতিব মোৰ এটা প্ৰশ্ন মুখ্যমন্ত্ৰী আছিলে মহোদয়, এটা আপুনি অতি সাধাৰণ 8,000 প্ৰশ্ন। টকাৰ কথা ক'লে হয়। অৰুণোদয় বেনিফিচিয়াৰিজখিনিক জানুৱাৰীত নাপায় তো মই ধৰি লৈছোঁ যে মে'লৈকে ইলেকশ্যনৰ ৰিজাল্ট ওলাই যাব নতুন চৰকাৰ এখন মেট পাই যাব এপ্ৰিল মই এইটো এইটো বিহুৰ জানিব বিচাৰিছোঁ। উপহাৰ মই তাৰমানে 5টা মাহ নাপায় পইচাটো নহয়। এনেকুৱা নে কথাটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল নাপায় একেলগে আমি 8,000 টকা দি দিম অ'কে কিন্তু মে'টো পাব তাৰমানে এইটো বিহুৰ উপহাৰ গতিকে বিহুলৈকে আমি একেলগে দি দিম আৰু তাৰমানে মে'ত যদি ধৰি লৈছোঁ আপোনালোকৰ চৰকাৰ আকৌ আহে তেতিয়া কণ্টিনিউ থাকিব নহয়, তাৰমানে। চৰকাৰ অহা নহয় কথা নাই অৰুণোদয়টো কণ্টিনিউৱাছ স্কিম হয় অঁ। গতিকে মে' মাহত অৰুণোদয় পাব জুনত পাব জুলাইত পাব এইটো পাই থাকিব যদি কোনোবা চৰকাৰে বন্ধ কৰিব সিদ্ধান্ত লয় বেলেগ কথা যেতিয়ালৈকে কোনোবাই বন্ধ নকৰিব অৰুণোদয় পাই থাকিব কিন্তু ইলেকশ্যনৰ মাহত টকাটো দিয়াত কৰি আমি কৈছোঁ যে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল যোগ কৰিলে কিমান হয় 5,000 হয় 5,000 লগত 3,000 আমি আৰু যোগ কৰি দিলোঁ 8,000 টকা আমি একেলগে তেওঁলোকক দি দিলোঁ মে'ৰ পৰা আকৌ কিমান টকা হ'ব মে'ৰ পৰা আকৌ 1250 হৈ যাব মে'ৰ পৰা আকৌ 1250 মে'ৰ পৰা মাহৰটো পাই থাকিব সাধাৰণ বিহু প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয়লৈ এইটো একেলগে বিহু বুলি আমি দি দিলোঁ 8,000 টকা যাতে তেওঁলোকে এটা ভাল কামত তাক খৰচ কৰিব পাৰে এইটোৱে বিৰোধীয়েতো ডেফিনেটলি এইটোক লৈ এটা বিৰাট ৰাজনীতি কৰিবলৈ চেষ্টা কৰিব এতিয়া। চাওক ৰাজনীতিটো তেওঁলোকৰ ভালৰ কাৰণেই কৰিলোঁ যদি মাৰ্চত আৰু এপ্ৰিলত আমি অৰুণোদয় দিওঁ তেওঁলোকে ইলেকশ্যন কমিশ্যনক কমপ্লেইন কৰিব যে কিয় অৰুণোদয় দি আছে ইলেকশ্যনৰ মাহ গতিকে তেওঁলোকে যাতে কমপ্লেইন কৰাৰ সুযোগ নাপায় আৰু ৰাইজেও যাতে হাতত একেলগে পইচা এটা পায় কিবা বিহু বুলি কিবা এটা ভাল কামত খৰচ কৰিব পাৰিব সেইকাৰণে 20 ফেব্ৰুৱাৰী তাৰিখে আমি তেওঁলোকক একেলগে 8,000 টকা বেংকৰ একাউণ্টত এখন মিটিং পাতি আমি ট্ৰেন্সফাৰ কৰি দিম কিন্তু বিহু পাৰ হৈ গ'ল বিহুৰ পিছত আকৌ 1250 টকা পাই থাকিব যদি ইলেকশ্যনৰ সময়ত আমি ঘোষণা কৰোঁ যে নহয় আমি আৰু বঢ়াই দিম বেলেগ কথা কিন্তু আমি একেলগে তেওঁলোকক 8,000 টকা দিম মুখ্যমন্ত্ৰী মহোদয় এটা প্ৰশ্ন সুধিব খুজিছোঁ যিহেতু সন্মুখত নিৰ্বাচন আপুনি ছ'চিয়েল মিডিয়াত খুব ব্যস্ত থাকে এটা খুব কমিক কেৰেক্টাৰ আমি দেখিছোঁ পাইজান বুলি আৰু মই নাচাওঁ এইবিলাক কিন্তু বিজেপিয়ে ইতিমধ্যে ৰাহুল গান্ধীক পাপু বুলি এই কৰিছে এতিয়া আপোনালোকে মানে বিশেষকৈ বিজেপিয়ে যিটো আমি খুব খুহুতীয়া চৰিত্ৰ দেখা পাইছোঁ পাইজান বুলি মানে গৌৰৱ গগৈক পাইজান বুলি এই কৰিব খুজিছে নেকি এনেইতো গৌৰৱ গগৈটো পাইজান হয়েই ছ'চিয়েল মিডিয়াত কি লিখিছে লিখা নাই মই নাজানো হি ইজ ডিপলি কানেক্টেড পাইজান ইমান জনপ্ৰিয় হৈছে মানে এতিয়া হিজ ফেমিলি ইজ ডিপলি কানেক্টেড টু পাকিস্তান এষ্টাব্লিছমেণ্ট যিটো মই এতিয়া হৈ গ'ল কোনোবা এদিন আৰু আপোনালোকক বেছি ৰখাই নথওঁ মই খুব সোনকালে উইদিন এ ভেৰি শ্বৰ্ট টাইম মই আপোনালোকৰ হাতত এভিডেঞ্চখিনি দি দিম বাকীটো কি লিখিছে ছ'চিয়েল মিডিয়াত মই নাজানো বাট তেওঁৰ গতিবিধি চাইতো তেওঁকতো পাইজান যেন লাগে কিন্তু কি লিখিছে মই দেখা নাই ছ'চিয়েল মিডিয়াত Mr. Chief Minister, wish you a very happy new year and Assam elections are nearing. So what would be your strategy for the upcoming election and your approach with your alliance partners, particularly in Bodoland because DPF and UPPL are hinting on going solo? You see that our first priority will be to have a alliance where we can share seats with both UPPL and BPF. So that will be our effort. But if practically, if that is not possible, then we have to request both the party that whatever seats will contest, let at least minimum on that we can fight as a friendly one. Then in other seat, let both the party fight and decide who will win. But this is the extreme step. I am confident that
at some point of time we will be able to bring both the party in the same platform, and that effort will be continued by us. So our primary effort will be to see that BPF, UPPL and BJP fought election together, if at all it is possible. Mr. Chief Minister, this side. So 26 চনত বিজেপি জিকাটো মই নাভাবো যে কিবা সমস্যা আছে, কাৰণ মানুহৰ মাজত আমি থাকো আৰু মানুহৰ পালছটো অলপ চলপ বুজিবও পাৰো। নাম্বাৰ অফ সিটস মই প্ৰেডিকশ্যন নকৰোঁ, কিন্তু চৰকাৰ NDA হ'ব, চৰকাৰ বিজেপি হ'ব, তাত মোৰ মনত কোনো সন্দেহ নাই। মুখ্যমন্ত্ৰী মহোদয়, প্ৰথমতে নতুন বছৰৰ শুভেচ্ছা জনালোঁ, আৰু দ্বিতীয়তে সাংবাদিকৰ উপৰিও গুৱাহাটী মহানগৰৰ বাসিন্দা হিচাপে আমি গৌৰৱান্বিত যে গুৱাহাটীখন নতুন ৰূপত উদ্ভাসিত হৈছে, আৰু এনেকুৱা ৰূপ আগতে দেখা নাছিলোঁ, আৰু অনাগত দিনত হয়তো বাকীখিনি হ'ব। এতিয়া মুখ্যমন্ত্ৰী মহোদয় 2021 চনৰ 10 মে'ত যেতিয়া আপুনি মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিলে, তেতিয়া এখন নতুন অসম আপুনি দেখিছিল, আৰু এই বিগত প্ৰায় 5টা বছৰ হোৱা নাই, 4টা মাহ বাকী আছে, আপুনি কিছু সম্পূৰ্ণ কৰিলে, আৰু কি আপোনাৰ আধৰুৱা সপোন আছে, কিমান পাৰ্চেণ্টেজ এতিয়াও বাকী আছে বুলি ভাবে আপোনাৰ সপোনৰ অসমখন, যিটো আপুনি এটা ৰূপৰেখা দীৰ্ঘদিন ধৰি লৈ আছিল, সেইটো বিষয়ে। আৰু দ্বিতীয়তে আপুনি যেতিয়া চৰকাৰ আহিছিল তেতিয়া আমি আশা কৰিছিলোঁ যে অসমৰ এটা দীৰ্ঘদিনীয়া সমস্যা সেয়া হ'ল আলফা, বিশেষকৈ আলফাৰ সকলো সংগঠন, উগ্ৰপন্থী সংগঠনৰ অসমত সমস্যা সমাধান হৈ গ'ল, ন' ট্ৰাইবেল মিলিটেন্স অলছ', কিন্তু আলফা স্বাধীন থাকি গ'ল। গতিকে সেই শেষ মানে বিন্দুকণো কেতিয়ালৈকে শেষ হ'ব পাৰে, আৰু আপোনাৰ সপোনৰ অসমখন আৰু কিমান শতাংশ বাকী আছে? চক প্ৰথম আমি চাব লাগিব যে 5 বছৰত এখন চৰকাৰে কিমান কৰিব পাৰে, আৰু যদি সেইটো দৃষ্টিভংগীৰে আমি চাওঁ, আজি আমি যিমানবিলাক কাম কৰিছোঁ, আজি গুৱাহাটী বুলি নহয়, ডিব্ৰুগড় ছেকেণ্ড কেপিটেল হ'ল, 29 জানুৱাৰী তাৰিখে অমিত শ্বাহ ডাঙৰীয়াই তাৰ আধাৰশিলা স্থাপন কৰিব, ৰংঘৰৰ নৱনিৰ্মাণৰ কাম চলি আছে, মাধৱদেৱ কলাক্ষেত্ৰ, নুমলীগড়ত টানেল, আমাৰ বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ, শিলচৰত টাউনৰ মানুহৰ কাৰণে বহুত ডাঙৰ ফ্লাইঅভাৰ এখন, যিখন তেওঁলোকৰ বহুত প্ৰয়োজনীয় আছিল, বৰাক ভেলীত মিনি ছেক্ৰেটেৰিয়েট, BTADত এক ভাবিব নোৱাৰা পৰিৱৰ্তন। গতিকে মই ভাবোঁ যে 5 বছৰৰ ভিতৰত আমি যিমান কৰিব পাৰিছোঁ, আমি সিমানখিনি কৰিব চেষ্টা কৰিছোঁ, কিন্তু অসমৰ যাত্ৰা এতিয়া মাত্ৰ আৰম্ভ হৈছে। আগতে আমি ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা অসমত চিন্তাই নকৰিছিলোঁ, আজি এতিয়া মানুহে আৰম্ভ কৰিছে যে নহয়, দিছ ইজ পচিবল। গুৱাহাটী এয়াৰপৰ্ট দেখিছে, মানুহে কৈছে যে নহয়, আমাৰো বেংগলোৰৰ দৰে, মাদ্ৰাজৰ দৰে, বম্বেৰ দৰে আমাৰ ইয়াতো হ'ব পাৰে। মই ভাবোঁ যে এই 5 বছৰ আছিল মানুহক কনভিন্স কৰাৰ সময় যে অসমেও এটা নতুন দিনত প্ৰৱেশ কৰিব পাৰে, খালি মানুহৰ কোঅপাৰেশ্যন লাগে। আজি আমি যোৱা 5 বছৰত মানুহক কনভিন্স কৰিব পাৰিলোঁ যে অসমত ছেমি কণ্ডাক্টৰো হ'ব পাৰে, পাৱাৰত অসম ছাৰপ্লাছ হ'ব পাৰে, গ্ৰীণ পাৱাৰ হ'ব পাৰে, নতুন এয়াৰপৰ্ট হ'ব পাৰে, টানেল হ'ব পাৰে। গতিকে মই ভাবোঁ যে নেক্সট 5 বছৰত কাম কৰাৰ কাৰণে ডাঙৰ বেছ এটা, পটভূমি এটা আমি যোৱা 5 বছৰত নিৰ্মাণ কৰিব পাৰিলোঁ। ইয়াৰ পিছত অসমে আমি যিয়ে নকৰোঁ, আমাৰ মানদণ্ড বিশ্বমানৰ হ'ব। উইল থিংক এবাউট ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ। এতিয়া যেতিয়া আমি অসমত ষ্টেডিয়াম বনাম নতুন, আমি ডিব্ৰুগড়ত এখন ষ্টেডিয়াম এপ্ৰুভ কৰিছোঁ, আৰু গুৱাহাটীৰ RG বৰুৱা ষ্টেডিয়াম, এই 2খন ষ্টেডিয়ামে যিকোনো ফিফাই খেল পাতিম বুলি ক'লেও খেল পাতিব পাৰিব। চ' টুডে উই আৰ এইমিং এট ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ। আগতে অসমত কনভিন্স কৰা মানুহক টান আছিলে যে এইবোৰ হ'ব পাৰে, বা যোৱা 5 বছৰত আমি মানুহৰ পৰা বিশ্বাসটো ল'ব পাৰিলোঁ যে অসমত হ'ব পাৰে। তাকে এতিয়া আমি আগুৱাই লৈ যাব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা সুধিব মই বিচাৰিছোঁ। জাষ্ট বৰাক ভেলীৰ পৰা
গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে উচ্ছেদ অভিযান হৈছে গুৱাহাটী আপুনি ৰাজ্যৰ বিভিন্ন স্থানত, কিন্তু এই উচ্ছেদ অভিযানৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত যোৱা দিনকেইটাত খোজনীয়াৰ সংখ্যা বৃদ্ধি পাইছে। তিনিআলিয়ে চাৰিআলিয়ে যেতিয়া গাড়ীখনলৈ ৰোৱা হয়, প্ৰকৃততে গাড়ীখনৰ গ্লাছৰ ওচৰত আহি পেলাই যেতিয়া টুকুৰিয়াবলৈ লাগে কাষলৈ চাব নোৱাৰি। প্ৰকৃততে বিদেশী বিতৰণৰ ক্ষেত্ৰত যেনেধৰণে উচ্ছেদ হৈছে, অনুপ্ৰৱেশকাৰী বিতৰণৰ ক্ষেত্ৰত আপুনি কৈছে 2000 বিতৰণ কৰা হৈছে, কিন্তু তাৰ পৰিমাণে কিন্তু যিমান উচ্ছেদ কৰিছে সেই বিদেশীসকল প্ৰকৃততে কোন স্থানলৈ গৈছে সেই ক্ষেত্ৰত 3 লক্ষাধিক উচ্ছেদ কৰা বুলি ইতিমধ্যে আপুনি কৈছিল। চাওক, এই খোজনীয়াসকলক আপুনি ইয়াৰ ভিতৰত বহুত ধৰণৰ থাকে। তেওঁলোকক সকলোকে বিদেশী বুলি কোৱা বা বিদেশী বুলি ভবাটো অলপ দিগদাৰ। যেনেকৈ শুক্লেশ্বৰ মন্দিৰৰ কাষত আছে, এইবোৰ আমাৰ থলুৱা লোকেই বহে। ট্ৰেন্সজেণ্ডাৰ কমিউনিটিৰ মানুহ আছে, তেওঁলোকেও খোজে। গতিকে খোজনীয়া আৰু বিদেশী এই দুইটাক সংলগ্ন কৰাটো কিমান উচিত অনুচিত আমি চাব লাগিব, আৰু আপুনি কৈছে যেতিয়া বিষয়টো মই এবাৰ চাম। মাননীয় মুখ্যমন্ত্রী এবং উপস্থিত সবাইকে নববর্ষের অভিনন্দন জ্ঞাপন করছি। আপনার গত 5 বছরের যে খতিয়ান দেখলাম এবং যে ফাস্ট গ্রোয়িং ইকোনমি যেটা শুনলাম, এটা নজিরবিহীন অ্যাচিভমেন্ট বলে মনে করি এবং এটাকে আপনাকে অভিনন্দন জ্ঞাপন করছি। আমি বরাক থেকে এসেছি। বরাকে আমরা স্বাধীনতার পর থেকে পরবর্তী যখন বয়স হয়েছে আমরা শুনেছি যে বৈষম্যের কথা, যে বরাক একটা বৈষম্য এবং বঞ্চিত ছিল, এবং পরবর্তীতেও আমরা উপলব্ধি করতে পেরেছি যে বঞ্চনার শিকার আমরা হচ্ছি। কিন্তু আপনার নেতৃত্বে এই গত 5 বছরে আমরা দেখলাম যে সমপরিমাণ ডেভেলপমেন্ট হচ্ছে বরাক এবং ব্রহ্মপুত্রতে। এতে আপনাকে অভিনন্দন জ্ঞাপন করছি। যেমন আমরা উল্লেখ করেছেন, আপনি মিনি সেক্রেটারিয়েট হচ্ছে। আমাদের এতদিন 3টা ব্রিজ ছিল বরাকের উপরে, এখন আরও 5টা ব্রিজ হচ্ছে বা হবে বা হয়ে গেছে। এটা নজিরবিহীন উন্নতি বলে মনে করি। বান নিয়ন্ত্রণের ক্ষেত্রে 2022 সালে আমরা যে ভয়াবহ বন্যার মোকাবিলা আমরা করেছিলাম, বন্যার আমরা যে ভুগছিলাম, তার থেকে এর পরে যে আপনার নেতৃত্বে সরকার বন্যা নিয়ন্ত্রণের ক্ষেত্রে যে পদক্ষেপ নিয়েছে, তারপর কিন্তু আমরা যেভাবে বন্যা থেকে মুক্ত হয়ে রয়েছি সেটা নজিরবিহীন ঘটনা। কারণ তার 22-এর পর থেকে আর কোনো বন্যা আমরা আক্রান্ত হইনি, কারণ বন্যা নিয়ন্ত্রণের কাজ এত সুন্দরভাবে হয়েছে যার জন্য এটা হয়েছে। মহাসড়কের কাজ আমরা দশকের পর দশক শুনে আসছিলাম যে মহাসড়ক হচ্ছে না, কিন্তু দুজন মন্ত্রী আমাদের কৌশিক রায় এবং আমাদের কৃষ্ণেন্দু পাল ঘনে ঘনে এই সরজমিনে গিয়ে দেখছেন যাতে মহাসড়ক তাড়াতাড়ি হয়, এবং তারা ঘোষণা করেছেন জানুয়ারি না হলে ফেব্রুয়ারির মধ্যে মহাসড়ক খুলে যাবে। এটা বিরাট অ্যাচিভমেন্ট এটা, কারণ এই মহাসড়ক হলে আমাদের দূরত্ব অনেক কমে যাবে। মেডিকেল কলেজ, একটি মেডিকেল কলেজ ছিল আমাদের, এখন শ্রীভূমিতে মেডিকেল কলেজ হচ্ছে, এবং হাইলাকান্দিতেও আপনি ঘোষণা করেছেন জায়গা পেলে হাইলাকান্দিতেও একটা মেডিকেল কলেজ হবে। 3টি মেডিকেল কলেজ আমাদের উপত্যকায় হচ্ছে। আমাদের শিলচরে মেডিকেল কলেজের সঙ্গে 500 বেডের সুপার স্পেশালিটি হসপিটাল হচ্ছে। এটা নজিরবিহীন ঘটনা। ফ্লাইওভারের কথা আপনি উল্লেখ করেছেন। ফ্লাইওভারে মুষ্টিমেয় মানুষ বিরোধিতা করেছে, এটা কোনো ব্যাপার নয়। এই মুষ্টিমেয় মানুষ তাদের নিজেদের স্বার্থে সেটা করছে। আমাদের মনে হয় যে এই ফ্লাইওভারটা হওয়া উচিত, তার সঙ্গে কিছু ল্যান্ডিং দেওয়া দরকার, কারণ বিভিন্ন জায়গাতে ল্যান্ডিংয়ের প্রয়োজন আছে। কারণ শুধু ক্যাপিটাল পয়েন্ট থেকে রাঙ্গিরখাড়ি গেলে তো চলবে না, ল্যান্ডিংয়ে অম্বিকাপুরী যেতে হবে, গুরুচরণ বিশ্ববিদ্যালয়ে যেতে হবে, প্রেমতলা যেতে হবে। সো এইটা খুবই দরকার। ডিস্ট্রিক্ট লাইব্রেরি অডিটোরিয়াম যেটা, এটা পুরোদমে কাজ চলছে, অত্যন্ত আধুনিক একটা ডিস্ট্রিক্ট লাইব্রেরি হচ্ছে। 30 কোটি টাকা ব্যয় করে প্রথম পদক্ষেপ হিসেবে নেওয়া হয়েছে, সেটা অত্যন্ত দ্রুতগতিতে কাজ চলছে। নতুন এয়ারপোর্ট হচ্ছে, ডলুতে নতুন এয়ারপোর্ট হচ্ছে, এটা অত্যন্ত সুখের বিষয়। এটা বিশাল, কারণ আমাদের যে এয়ারপোর্টটা সেটা ডিফেন্সের এয়ারপোর্ট। সেই নিজস্ব এটা আমাদের এয়ারপোর্ট অথরিটি অফ ইন্ডিয়া একটা এয়ারপোর্ট হচ্ছে, এটা খুশির বিষয়। স্বাধীনতার পর থেকে শিববাড়ি রোডে একটা ইরোশন, সেই ইরোশনকে কোনো অবস্থায় বন্ধ করা যাচ্ছিল না, কিন্তু আপনার নেতৃত্বে যে সরকার হয়েছে সেটা এই মুহূর্তে আরম্ভ করেছে, এলিভেটেড করিডোর করে সেই শিববাড়ির যে বন্ধ করা হচ্ছে। আমার এইমস হবে
4 লেন লাইন হবে। আমার কথা হলো যে একটা দাবি যে মঞ্জুর হয়েছিল এখানে সৈনিক স্কুল, সেই সৈনিক স্কুলটার অবস্থা কি? এবং গত বছর আপনি বলেছিলেন যে এক্সপ্রেস রোড যেটা হাইওয়ে রোড যেটা বড়পানি থেকে যেটা হবে 6 ঘন্টায় আমরা শিলচর যেতে পারবো, সেটার অবস্থা কি আছে একটু যদি বলেন তাহলে খুশি হব। নমস্কার। এক্সপ্ৰেছ হাইৱেৰ লেণ্ড একুইজিশ্যনৰ কাম মেঘালয়ত আৰম্ভ ৰবি পজিশ্যন এটা কৈ দিয়ক অলপ। এক্সপ্ৰেছ হাইৱে শিলচৰ बड़ा पानी से टिल इट गोज टू सिलचर एरिया तार ভিতৰত অলমোস্ট 85% এটু জায়গা আমার মেঘালয়ত পড়িব এন্ড 15% অসমত পড়িব। এন্ড এটু জায়গা ল্যান্ড ইকুইশন আমার ফলৰ পৰা অসমৰ ফলৰ পৰা আৰম্ভ হৈ গ'ল। সেইফালে মেঘালয়তো তেওঁলোকৰ নিয়ম বিকজ হিল কাউন্সিল এৰিয়াত পড়িব, সেইটো নিয়মটো বেলেগ। NHIDCL গোটেইটো প্ল্যান কৰিছে এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স টু এই আমাৰ আৰু বাই এনাদাৰ 4-5 উইকস ভিতৰত ল'ব। ল'লে দেন the tender to before February 28th tender to float kora kotha ase aru once it is work is allotted they have a plan to complete within 48 months. Basically land acquisition work has started, tender is ready, environmental clearance hoar lage lage tender will be issued and total within 48 months works will be completed. So it will be Guwahati আৰু শিলচৰৰ distance will be just 6 hours. আৰু এতিয়া গুৱাহাটীৰ পৰা বৰ্ণিহাটটো 6 লেন কৰাৰ কাৰণে প্ৰপ'জেল আৰম্ভ হৈছে যাতে বৰ্ণিহাটত লেণ্ড কৰি আমি গুৱাহাটী সোনকালে আহি পাব পাৰোঁ। চ' বৰাকত দুটা প্ৰজেক্ট দলু এয়াৰপৰ্ট আৰু এক্সপ্ৰেছ হাইৱে, দিছ উইল চেঞ্জ বৰাক ভেলী অসমৰ লগত একেবাৰে ওচৰ চপাই দিব ৰেষ্ট অফ দ্য আছামৰ লগত। ৰিগাৰ্ডিং সৈনিক স্কুল আমাক ভাৰত চৰকাৰে কাৰ্বি আলঙত এটা সৈনিক স্কুল অনুমোদন দিছে। বৰাক ভেলীৰ প্ৰপ'জেল ইজ পেণ্ডিং এট দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লেভেল। মুখ্যমন্ত্ৰী মহোদয়, ৰত্নদ্বীপ। first of all, Happy New Year. I have two questions. Recently, Union Home Minister in his public address said that in next 5 years, if BJP comes back to power, Assam will be infiltrator free. Now your government, you have said, has a roadmap towards it. We have a situation over the past couple of months developing Bangladesh, kind of a threat emanating out of Bangladesh. In such a situation, you have a threat of terrorism as well as infiltration, and you're fighting the infiltrators. How do you take this forward, even if you are voted back to power? Number two question. Second question. You have, in the last 5 years, shown us a model of unprecedented development, which nobody can deny, actually. And secondly, you have certain schemes where people get benefits, including DBTs, beneficiaries. As we approach the election, will development be the main pole plank, or will you switch on to beneficiary politics just like Bihar? You see, first of all, our politics will be identity and development. We do not see development in isolation. If state cannot protect its identity, mere development we are doing for whom? After 20 years, basically this will go to the people whom we don't want. So that is why our model is identity and development, and we are focusing both. Home Minister has said basically that henceforth will expel the immigrants. What he has said Bordua and what I am saying today is in the same line, that soft line towards expulsion of Bangladeshi from India is now there will be not available. Earlier what happened, once we identify a foreigners, we write to External Affairs Ministry. External Affairs Ministry write to Bangladesh. Then Bangladesh write back, yes, these are our people, we will take.
But now what Home Minister has said, basically, that will not wait for those formalities. Once we issue order that he is a foreigner, we'll evict him from the soil of India. So this you will see more and more happenings in next 5 years, because this process has now been approved by Supreme Court of India in a constitutional bench that state has a right to evict people. This was not available with us. That is why in last 5 years, many requests are pending with the Bangladesh. Government of India has sent a request. Bangladesh has not responded. But now we have decided we will not wait for their response. So this is the attitude, this is the policy change which is now taking shape. And Home Minister has basically tried to communicate that to the people, that now from onwards will expel foreigners once tribunal declare him as a foreigner or DC prima facie declare him as a foreigner. So that's the sense he is speaking about. মুখ্যমন্ত্ৰী মহোদয় নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ প্ৰথমতে আপোনাক। মোৰ কথাটো হ'ল যে আজিৰ তাৰিখত ডিজিটেল মিডিয়াটো এৰাব নোৱাৰা এটা মিডিয়া হিচাপে পৰিগণিত হৈছে। আপুনি নিজেও ছ'চিয়েল মিডিয়াত সাংঘাতিক ধৰণে সক্ৰিয়, আপুনি জানে। কিন্তু আমাৰ ইয়াত এনেকুৱা হৈছে ৰঘুমলাৰ দৰে গঢ়ি উঠিছে, যাক আমি সহজ ভাষাত পৰ্টেল বুলি কওঁ। কোনো নিয়ন্ত্ৰণ নাই, কোনো ধৰণৰ ৰেগুলেশ্যন নাই, যাৰ যি মন যায় তাকে কৰে। গতিকে নতুন বছৰতে আপুনি ক'ব নেকি কিবা যে গভৰ্ণমেণ্টে কিবা এটা কৰিব এই যিটো বিকল্প মিডিয়াটোৰ কাৰণে? মই ভাবোঁ ভাৰত চৰকাৰে এই দিশত অলৰেডি কনচালটেশ্যন আৰম্ভ কৰিছে পৰ্টেলসকলৰ ৰেগুলেশ্যনৰ ভিতৰত অনাৰ কাৰণে। আৰু আমাৰো কমেণ্টছ বিচাৰিছিল, আমি কমেণ্টছ পঠাইছোঁ। মই ভাবোঁ যে খুব সোনকালে পাৰ্লিয়ামেণ্টত আমি আইন দেখা পাম টু ৰেগুলেট দ্য পৰ্টেলছ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই এইফালৰ পৰা কৈছোঁ, প্ৰথমে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা দিছোঁ। আপুনি যথেষ্ট কথা কৈছে, আশাব্যঞ্জক কথা, অসমৰ 45% গ্ৰোথ ৰেটৰ কথা কৈছে, আপুনি প্ৰ'টন থেৰাপিৰ কথা অসমলৈ অনাৰ কথা কৈছে। এটা কথা সম্ভৱ আজি আপুনি উল্লেখ কৰা নাই, আমাৰ মধ্যবিত্ত শ্ৰেণীৰ বাবে এতিয়াও যোগাযোগৰ মূল মাধ্যম বুলিয়ে ক'ব পাৰি ৰেল যোগাযোগ। ৰেল যোগাযোগৰ ক্ষেত্ৰত বিশেষকৈ গুৱাহাটী ৰেল ষ্টেচনটো এতিয়া ৰেল বিভাগৰ সূত্ৰই কয় যে ইয়াত মাত্ৰ 7টা প্লেটফৰ্ম। এই গুৱাহাটী ৰেল ষ্টেচনটো যেতিয়ালৈকে সম্প্ৰসাৰণ ঘটোৱা নহয় তেতিয়ালৈকে গুৱাহাটীৰ পৰা নতুন কোনো ৰেল ছাৰ্ভিচেছ দিয়া সম্ভৱ নহয়। আৰু ইয়াত ৰেলৰ গতিবেগ বঢ়োৱাৰ কথা আছে, আৰু সেইবাবেই এতিয়া আৰম্ভ হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন ৰেল কাম ৰোড ব্ৰিজৰ কাম আৰম্ভ হৈছে, তাৰ কিছু সমস্যা আছে বুলি আমি জানিবলৈ পাইছোঁ যে কিছু লেণ্ড একুইজিশ্যনৰ ক্ষেত্ৰত সমস্যা হৈছে। মোৰ প্ৰশ্নটো দুটা পাৰ্ট। এটা হৈছে এই ৰেল কাম ৰোড ব্ৰিজখনৰ কামৰ ক্ষেত্ৰত অসম চৰকাৰে কেনেধৰণে ৰেল বিভাগৰ সৈতে যোগাযোগত আছে, আৰু দ্বিতীয় পাৰ্টটো মই আপোনাক এটা পৰামৰ্শ দিব বিচাৰোঁ আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে, যে গুৱাহাটীৰ আপুনি নিজেও যিহেতু গুৱাহাটীৰেই ইয়াত বৰ্ণ এণ্ড ব্ৰট আপ, আপুনি গুৱাহাটীৰ বিষয়ে ভালকৈ জানে, যিটো আমাৰ নিউ গুৱাহাটীৰ যিটো আমাৰ FCI গোডাউন আছিলে সেইটো পৰ্যায়ক্ৰমে এতিয়া আজাৰা আৰু চাংচাৰিলৈ স্থানান্তৰিত কৰা হৈছে। সেই বৃহৎ সংখ্যক ভূমি তাত আছে। আমি যদি গুৱাহাটী ৰেল ষ্টেচনটো ৰেল বিভাগৰ সৈতে অসম চৰকাৰে যদি সক্ৰিয়ভাৱে এইটো উত্থাপন কৰে, আমি নিউ গুৱাহাটীত এটা সুন্দৰ এটা ৰেলৰ অন্তত যিটো পিট লাইন বা এনেধৰণৰ ৰেল যাতে ৰাখিব পাৰি, এটা মেইনটেনেঞ্চ কৰিব পাৰি, তেনেকুৱা ধৰণৰ যদি কৰা হয় এইটো অসম চৰকাৰৰ সক্ৰিয় সহযোগিতাৰে কৰিব পৰা যাব। এই ক্ষেত্ৰত আপোনাৰ মতামতটো আমি বিচাৰিছোঁ। চাওক, প্ৰথম কথা, গুৱাহাটী ৰেলৱে ষ্টেচনটো যাতে ভাল হয়, বহুত বেছি কেপাচিটি বাঢ়ে, সেইকাৰণে আমি ASTCৰ মাটি অলৰেডি গুৱাহাটী ৰেলৱে ষ্টেচনক দি দিছোঁ। আৰু খুব ষ্টেট অফ আৰ্ট ৰেলৱে ষ্টেচন এটা নিৰ্মাণ আৰম্ভ হ'ব, আৰু ইণ্ডিয়ান ৰেলৱে ইয়াক অলৰেডি বহুত দূৰ আগুৱাই লৈ গৈছে। খুব সোনকালে ইয়াৰ কাম আৰম্ভ হ'ব। চৰাইঘাটৰ যিখন ব্ৰিজ, সেইখন আমাৰ ইতিমধ্যে ইট ইজ নাও আণ্ডাৰ কনষ্ট্ৰাকশ্যন, কামবোৰ আৰম্ভই হৈছে।
আৰু ল্যান্ড একুইজিশনৰ বিশেষ কোনো সমস্যা নাই আৰু সেই ব্ৰিজখন ইট ইজ নাও আন্ডাৰ কনষ্ট্ৰাকশ্যন আৰু খুব সোনকালে আমি ইয়াক কমপ্লিট কৰিব পাৰিম ৰেলৰ এটাই কথা যে গুৱাহাটীত মানুহৰ এটা বহুদিনৰ দাবী আছে যে গুৱাহাটীত ৰেলৱে লাইনটো কিমান কনজাষ্টেড কৰিব যদি নিউ গুৱাহাটীটো আমি এটা ৰেলৱে ষ্টেচন ইয়াক আৰু ডাঙৰ কৰি ৰেলৱে ষ্টেচন কৰোঁ সি গুৱাহাটীৰ ভিতৰত ট্ৰেফিক বঢ়াবনে কমাব গতিকে উই হেভ টু ডু এ ষ্টাডি কিন্তু ইন দি মিন টাইম আজাৰা কামাখ্যা চাংচাৰী এই ৰেলৱে ষ্টেচনবিলাক জাগিৰোড এতিয়া ডেভেলপ কৰা হ'ব যাতে গুৱাহাটীৰ নিকটৱৰ্তী মানুহখিনিয়ে তাৰ পৰা ৰেলত উঠিব পাৰে ৰঙিয়াৰ পৰাও বহুত নতুন নতুন ৰেল এতিয়া দিয়া হৈছে যাতে যাব পাৰে আৰু সেইকাৰণে মই ভাবোঁ যে ৰেলৰ কমিউনিকেশ্যনৰ পৰা ব্ৰিজ হ'ব গুৱাহাটী ৰেলৱে ষ্টেচন ডাঙৰ হ'ব কিন্তু নিউ গুৱাহাটীত ৰেলৱে ষ্টেচন কৰিব লাগে তাৰ ভিতৰত আমি এটা মবিলিটি ষ্টাডি এটা কৰিব লাগিব আৰু সেই বিষয়ে ডেফিনেটলি মই ৰেলৰ লগত কথা পাতিম মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন বছৰৰ শুভেচ্ছা জনালোঁ এক মিনিট এফালৰ পৰা কৈছে তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন বছৰৰ শুভেচ্ছা জনালোঁ আপুনি বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে অসমৰ উন্নয়নৰ কথা ক'লে বিত্তীয় দিশৰ কথাও ক'লে কিন্তু অসমৰ কাৰণে অতি গুৰুত্বপূৰ্ণ অসম চুক্তিৰ 6 নং দফাৰ 65টা পৰামৰ্শৰ ভিতৰত 52টা আপোনালোকে কাৰ্যকৰী কৰাৰ কথা সিদ্ধান্ত লৈছিল আগষ্ট মাহত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ কথা আছিল এই বিষয়টো কি পৰ্যায়ত আছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ অসম চুক্তিৰ 6 নম্বৰ দফাত ৰাজ্য চৰকাৰে কৰিবলগীয়া কামসমূহ আমি ইতিমধ্যে বহুবিলাক হাতত লৈছোঁ আপোনালোকে এইবাৰো এছেম্বলিত দেখিছে সত্ৰৰ ওপৰত আইন হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত আমাৰ জুডিচিয়েল কোৰ্ট স্থাপন কৰা হৈছে চ' ক্লজ 6 ইমপ্লিমেণ্টেশ্যনটো এতিয়া অনগয়িং প্ৰচেছ আমি কৰি কৰি গৈ থাকিম কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বিষয়বস্তুখিনি আমি এতিয়ালৈকে হাতত ল'ব পৰা নাই ষ্টেটৰ কামখিনি আমি ধুনীয়াকৈ আগবঢ়াই লৈ গৈ আছোঁ মুখ্যমন্ত্ৰী মহোদয় পোনপ্ৰথমে আপোনাক নৱবৰ্ষৰ শুভকামনা জনাইছোঁ আৰু ইয়াত উপস্থিত থকা সকলোকে শুভকামনা জনাইছোঁ মই 1993 চনৰ পৰাই সাংবাদিকতাত জড়িত বৰ্তমান স্বৰ্ণলিপি আলোচনী যিখন গৱেষণাধৰ্মী আলোচনী অসমৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়বিলাকত সকলোতে গৃহীত হৈছে সেইখনৰ সম্পাদনা কৰি আছোঁ 16 বছৰত ভৰি দিছে ইয়াৰ পূৰ্বে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সৈতে গৰিয়সী সম্পাদনাত মই সহকাৰী সম্পাদক কাৰ্যবাহী সম্পাদক আছিলোঁ 2010 লৈকে মোৰ পৰিচয়টো দিছোঁ আৰু মোৰ প্ৰশ্নটো হৈছে যে সকলো সাহিত্যিকেই বিচাৰে সমাজখনক সাহিত্যিকে উজ্জীৱিত কৰি ৰাখিছে উদ্বেলিত কৰি ৰাখিছে জাতিক আগবঢ়াই নিয়াত অভূতপূৰ্ব অৰিহণা যোগাই আহিছে সেই সাহিত্যিকসকলৰ যেটো পেঞ্চন আপুনি দি থাকে বা চৰকাৰে দি আছে নতুন বৰ্ষত তেখেতসকলৰ বাবে বৃদ্ধিৰ কিবা পৰিকল্পনা আপুনি সদৰি কৰিব নেকি মোৰ প্ৰশ্ন হেতুৱে ধন্যবাদ এই বিষয়টো আমি নতুন চৰকাৰ আহক নতুন চৰকাৰলৈকে এৰি থৈ দিম কাৰণ এতিয়াতো বাজেট নহবই বাজেট যি প্লেনিং কৰা আছে সেইখিনিয়ে হ'বগৈ আৰু এইবাৰ আমি ফেব্ৰুৱাৰীত যিখন বাজেট অধিৱেশন কৰিম ইট ইজ জাষ্ট এ ভোট অন একাউণ্টছ তাতে নতুন একো হ'ব নোৱাৰে নতুন চৰকাৰ অহাৰ পিছত ডেফিনেটলি বিষয়টো 8,000 টকা কম হৈ আছে আমি আলোচনা কৰিব লাগিব CM sir, recently we have seen one barbical racial slurs case in Dehradun, Angel Chakma. So regarding that, as we are the state of Northeast, so any concentrate take care or the in future the student for the northeastern student, those who are studying in North India, any step are being taken for them for their safety? I think it is really sad and unfortunate what has happened in Uttarakhand that cannot be approved. We have state government has already condemned the incident. We have sent our condolences. I believe that these will be definitely the culprits will be booked. Punishment will be meted out because we the Northeast we are a proud citizen of India. And people must be educated that the northeastern region is not outside India, it is a part of India. And I think that
incident was not there in last 5 years. This incident is a very unfortunate one. And I think these will not be repeated. That will be our hope. CM sir, very happy New Year from India Today Group. Padmada last thought apna to ekdom last thought kori din hoy jay. Sheikh to aru apna. So there is also a national perspective there that you are against Muslims, but the thing is that you are actually against Mia Muslims, which are like Bangladeshi origins. So why have you not tried to like clarify this distinction? You see, my job is to work for the state of Assam, work for the country. So we have clear ideological stand, and we only speak about our ideological issues. Now, I think people must come to Assam and people must see that what we are doing, what we are actually working for the poor and downtrodden. Today, whatever we have done, this has brought lot of happiness to Muslim women. When we ban polygamy, it gives lot of happiness to the Muslim women. Yesterday, I was in Boko. I asked every Muslim woman that whether you are happy or not. They said that we are extremely happy. So I think it is not my job to change the perception. Who believes that we are anti-Muslim, anti-Hindu, they should come to Assam and change their perception. I am happy the way I am looked at. I have no problem. So one last question. So what is your New Year resolution? To bring back BJP into power again. মুখ্যমন্ত্ৰী মহোদয় এটা প্ৰশ্ন আছিলে আমাৰ আপুনি কৰিলক লাষ্টত পদ্মদাই সামৰণি মাৰিব আমাৰ যিসমূহ নিবনুৱা যুৱক যুৱনী সেইসকলৰ বেছিভাগৰে গুৱাহাটীৰ এক মিনিট আপুনি ইয়াতে বহি দিয়ক আপুনি এক মিনিট তাৰে বহক মই মাতি দিম আপোনাক মই নিজে যাম তেখেতৰ প্ৰশ্নটো লৈ লওঁ মই ষ্টেফিগ্ৰাফ মই লৈ ল'ম আজি হা আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ এটা আশা মানে গুৱাহাটীলৈ আহিব প্ৰাইভেট জব এটা কৰিব বেছিভাগৰে দৰমহাবোৰ 10ৰ পৰা 18,000 টকাৰ ভিতৰত প্ৰাইভেট জববোৰ যেতিয়া প্ৰথম আহে কিন্তু গুৱাহাটীখনত এনেকুৱা এটা ময়মতালি সৃষ্টি হৈছে বিশেষকৈ ৰুমৰ যিসমূহ মালিকে ৰেণ্ট দিয়ে তেওঁলোকে এটা ছিংগুল ৰুমৰ ভাড়া এতিয়া 9,000 টকাৰ পৰা আৰম্ভ কৰিবলৈ লৈছে যদিহে এটেচড হয় মানে কোনো গাইডলাইন তেওঁলোকে নামানে না তেওঁলোকে স্কোৱাৰ ফুট হিচাপ মানে না জিএমচিৰ কোনোবা গাইডলাইন মানে গতিকে এই গোটেই বিষয়টো যদি চাই যিখিনি আমাৰ ডেলিভাৰী বয় হয় বা সৰু সৰু বৃত্তিসমূহত জড়িত হৈ থকা যিসমূহ আমাৰ সৰু সৰু যুৱক যুৱতী বিশেষকৈ আপোনাৰ যদি চাই ডেলিভাৰী যিসমূহ বয় আছে তেওঁলোকৰ থকাৰ কাৰণে অসুবিধা হয় আৰু মই প্ৰায় 3টামান দিন ৰাতি এনেকৈ ঘূৰি চাইছিলোঁ বহুতখিনি যুৱক যুৱতীৰ লগত মই কথা পাতিলোঁ তেতিয়া সকলোৱে আপোনাৰ কথা ক'লে মামাই কি কৰে আৰু বুলি কৈ পেলাই হাঁহি এটা মাৰিলে যে মামাই কিবা এটা কৰিব বুলি হাঁহি এটা মাৰিছে কিন্তু মামাৰ ওচৰলৈ কথাটো গৈ পোৱা নাই বুলি ক'লে গতিকে মই সেইকাৰণে ভাবিছোঁ যে এই যিটো গাইডলাইন বা এই বিষয়টো কিবা এটা কৰিব পাৰি নেকি মানে এটা নিৰ্দিষ্ট ৰেট কৰিব পাৰি নেকি নাই বিষয়টো গুৰুত্বপূৰ্ণ মোৰ নলেজত নাছিলে ডেফিনেটলি আমি ইয়াৰ ওপৰত ষ্টাডি কৰিম মুখ্যমন্ত্ৰী মহোদয় কেনেকৈ আমি ৰেণ্ট কণ্ট্ৰল কৰিব পাৰোঁ আমি ডেফিনেটলি চকু দিম মুখ্যমন্ত্ৰী মহোদয় প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা শুভকামনা আৰু তাৰ লগতে মই আপোনাক সুধিব খোজা প্ৰশ্নটো এইটো যে যিহেতু পানীৰ কভাৰেজৰ কথা আমি কৈছোঁ গুৱাহাটীত মই বৰ্তমান এগৰাকী নতুন বাসিন্দা বুলি ক'ব পাৰোঁ গুৱাহাটীৰ গতিকে পানীৰ কভাৰেজৰ ক্ষেত্ৰত এটা প্ৰশ্ন বিৰোধীৰ ফালৰ পৰা বাৰে বাৰে উঠাই আছে যে আচলতে প্ৰজেক্টটো অসম্পূৰ্ণ ইনকমপ্লিট আৰু এতিয়াও বহু ধৰণে এই সুবিধা পোৱাই নাই আপুনি আজি সেই কথা উল্লেখ কৰিছে যে কভাৰেজ বাঢ়িছে অকণমান যদি সেই ক্ষেত্ৰত আপুনি স্পষ্টতা আগবঢ়ায় 2 নম্বৰ কথাটো এঞ্জেল চাকমাৰ বিষয়ে যেহেতু উত্তৰ পূৰ্বাঞ্চলৰ আমি বাসিন্দা আৰু বিশেষকৈ জনজাতীয় লোকসকলে বাস কৰে সেইবাবে এটা কথা সুধিব বিচাৰিছোঁ ইয়াৰ পৰা বাহিৰলৈ পঢ়িবলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ কিবা তথ্য আমাৰ হাতত থাকে নেকি বা আমি কিবা ৰাখিব পাৰোঁ নেকি যে কিমান ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা বাহিৰত অধ্যয়ন কৰি আছে তেওঁলোকৰ সুৰক্ষাৰ বাবে তাতে কিবা আমি ব্যৱস্থা কৰিব পৰা যায় নেকি চাওক প্ৰথম কথা মই এইটোকে ক'ম যে এঞ্জেল চাকমাৰ যিটো ঘটনা হৈছে তাক আমি গৰিহণা দিছোঁ কিন্তু এটা কথা ঠিক যে আমাৰ বহুত ছাত্ৰ ছাত্ৰী খুব ভাল কৰি পুনেত আছে মুম্বাইত আছে দিল্লীত আছে আৰু তেওঁলোকৰ ওপৰত কোনো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন হোৱা নাই এইটো আমি ভাবিব লাগে যে এইটো এটা আইচলেটেড কেছ আৰু আমি নৰ্থ ইষ্টৰ লগত ৰেষ্ট অফ দ্য ইণ্ডিয়াৰ মানুহৰ সম্পৰ্ক আমাৰ বিষয়ে জনা আমাৰ বিষয়ে বুজা আৰু তেওঁলোকেও আমাক বুজক যেনেকৈ আমি তেওঁলোকক বুজিবৰ বাবে চেষ্টা কৰোঁ
বেসিক্যালি আমাৰ মাজত কথা বতৰা যিমানে বাঢ়িব সিমানে এই সমস্যাবোৰ নোহোৱা হ'ব উত্তৰাঞ্চলৰ ঘটনাটোত যদি এটা আমি খুব মেজৰ পানিশমেণ্ট এটা দিব পাৰোঁ আমাৰ উত্তৰাঞ্চলৰ গভৰ্ণমেণ্টে যদি মেজৰ পানিশমেণ্ট এটা দিব পাৰে ইট উইল সেন্ড এজ এ সিগনেল টু এভৰিবডি আৰু আমি চেষ্টা কৰিম যাতে নৰ্থ ইষ্টৰ সকলোৱে চেষ্টা কৰিব যাতে এঞ্জেল চাকমাৰ ঘটনাৰ লগত জড়িত দোষীক আমি এটা দৃষ্টান্তমূলক শাস্তি দিব পাৰোঁ আৰু মই ভাবোঁ ডেট উইল সেন্ড এ ষ্ট্ৰং সিগনেল অসমৰ পৰা কিমান ল'ৰা ছোৱালী বাহিৰত পঢ়িব যায় ডেফিনেটলি ষ্টেট গভৰ্ণমেণ্টৰ লগত ইমান ডেটা নাথাকে কাৰণ আমাক ইনফৰ্ম কৰি কোনেও নাযায় কিন্তু চেষ্টা কৰিলে ডেফিনেটলি ডেটা বেংক বনাব পাৰি দিয়ক আপুনি এটা দি দিয়ক মই বড়োলেণ্ডৰ মন্ত্ৰী ডাঙৰীয়াক সুধিব লাগিব মোৰ টেবুলত এখনো আইন অহা নাই কিন্তু যদি কৰবাত কিবা হৈ আছে মই চেক কৰি দিম এখন কোনে আমি হাঁহিব লাগিব আৰু মোৰ ল'ৰাই শান্তনু পাত্ৰ ৰাখিছে এই হাঁহিটো যাতে প্ৰতিগৰাকী অসম বাসীৰ মুখত দিব পাৰে মই আশা কৰিছোঁ বাকী সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ সকলোকে ভাত এসাঁজ খাবলৈ নিমন্ত্ৰণ জনাইছোঁ